মোৰ এজন ফেচবুকত মানে ফ্ৰেণ্ড ল'ৰা এটাৰ লগত চিনাকি হৈছিলে মানে ল'ৰাজনৰ নামটো আনোৱাৰ হুছেইন হয়। আনোৱাৰ হুছেইন। গ্ৰেণ্ড ৰোড বুলি এটা এৰিয়া আছে, ৰেড লাইট এৰিয়া হয়, তাতে মোক সি বিক্ৰী কৰি দিছিলে। মই নাযাওঁ মই মানে মোৰ কৰিব ইচ্ছা নাই, হ'লেও মানে সি মোক জবৰদস্তি পঠালে। মই নাযাওঁ বুলি কোৱাৰ পিছত সি মোক চিগাৰেটৰ চাৰি দি মোক ভৰিত জ্বলাই দিছিলে। গতিকে তোমাৰ কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চেছ হৈছিল সেই সময়ত? তাতে এনেকুৱা মানে চব ছোৱালীবিলাককে হেৰি কৰাই লয়, মানে থিয় কৰাই লয়, মানে কাষ্টমাৰ আহে যেতিয়া চবকে মাতি লৈ যায় মানে কাষ্টমাৰে যাক মানে চইচ কৰে সি আগে মানে লৈ যায়। তো তাৰ নামত যেতিয়া ডিল হৈ যায় সিহঁতে আধা পইচা ৰাখে, আধা পইচা ছোৱালীজনীক দিয়ে। আচ্ছা, তোমাৰ হাতত দিছিল পইচা? আমাক সেনেকে মানে জাষ্ট খোৱাবিলাক যি লাগে সেইবিলাক দিয়া আছে, বাকীখিনি পইচা আনোৱাৰ হাততে লোৱা আছিল। আনোৱাৰে লৈ লয়? আচ্ছা, তোমাক যোনে দিছিলে তাতে সেই মানুহটোৱে লৈ যায়? তাতে মানে বহুত এনেকুৱা শুনিছোঁ কেছেছ, আপোনাক তাতে মাৰি কেনে থৈ যায়, কোনো গমেই নাপায়। মানে ছোৱালী যদি মৰিও যায় মানে তাতে মানে এনেকুৱা ৱালত মানে চিপকাই কেনে থৈ দিয়ে বুলি শুনিছোঁ। কিন্তু হ'লেও আমাৰ সমাজখনে কিন্তু আমাৰ ছোৱালীবিলাককে দুখ দিয়ে। মোকো কৈছিলে ছ'চিয়েল মিডিয়াত কিছুমান মানে বহুত কমেণ্ট কৰিছিলে, ছোৱালীজনী এনজয়মেণ্টৰ কাৰণে গৈছে, ছোৱালীজনীক লাগে সেইকাৰণে গৈছে। যিয়ে নেকি মোক কোনো এজন মানুহে এতিয়া মোক চকু মেলি মানে টাচ কৰি চাব নোৱাৰে বা মোক মূৰ তুলি চাব নোৱাৰে, একো ক'ব নোৱাৰে। একমাত্ৰ মানে মই য'ত আছোঁ NGOত প্ৰেৰণা মেমহঁতৰ কাৰণে এইখিনি সাহস পাইছোঁ। বুজিছোঁ। এটা নৱ জীৱন পাইছা? হয়, নতুন জীৱন পাইছোঁ। আনোৱাৰ বোলা সেই বজ্জাত যিটো মানুহ আছিলে তাক কেনেকে ধৰা পেলালা তোমালোকে? পডকাষ্টৰ এটা নতুন খণ্ডলৈ মই কৃষ্ণাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই পডকাষ্টটো মোৰ বাবে স্পেচিয়েলি বহুতেই বিশেষ, কাৰণ এই ধৰণৰ পডকাষ্ট এটা কৰিবৰ বাবে মই বহুত দিনৰ পৰা, ইনফেক্ট পডকাষ্ট আৰম্ভ কৰাৰ হয়তো মূল এটা এই এপিছ'ডটোৱে ব্যতিক্ৰম নহয় বুলি মই নকওঁ, কাৰণ এই এপিছ'ডটোৰ কাৰণেই হয়তো মই আজি মেনিফেষ্ট কৰিছিলোঁ আজি এই 7 মাহ দিনে। আৰু এই এপিছ'ডটো সঁচাকৈ খুবেই চেঞ্চিটিভ আৰু অকণমান মোৰ অন্তৰস্পৰ্শী, কাৰণ আমাৰ মাজত যিগৰাকী ব্যক্তি আহি আজি উপস্থিত হৈছে, যিগৰাকী ব্যক্তিক আজি মই ইয়াৰ মাজত ক'ব লাগিব যে প্ৰেৰণা চাংকাকুতি মোৰ খুবেই ভাল বান্ধৱী এগৰাকী আৰু NGOৰ অ'নাৰ হয় তেখেত। সেই NGOটোৰ বিষয়ে পিছলৈ আমি কথা পাতিম। আজি তেখেতৰ বাবে মই হয়তো এইগৰাকী অতিথিক আমাৰ এই মজিয়াত আনি উপস্থিত কৰিবলৈ সক্ষম হৈছোঁ। আৰু তেখেত এগৰাকী খুবেই ষ্ট্ৰং ৱমেন। খুবেই ষ্ট্ৰং কিয় কৈছোঁ, কাৰণ জীৱনৰ বহুতো ঘাত প্ৰতিঘাত পাৰ কৰি আহি আজি এইখিনি ষ্টেজত আহি পাইছে য'ত হয়তো আপোনাৰ আৰু মোৰ সৈতে তেখেতে বাৰ্তালাপ কৰিব পাৰিব। তেখেতে আপোনাৰ আৰু মোৰ সৈতে নিজৰ মনৰ কথাখিনি খোলাকে এই মজিয়াত, এই পডকাষ্টৰ মজিয়াত হয়তো ব্যক্ত কৰিব পাৰিব। গতিকে ব'লক বেছি পলম নকৰি আমি তেখেতক আজি এই মজিয়াত স্বাগতম জনাইছোঁ। তেখেতৰ নাম হৈছে অঞ্জলি ডেকা। তেখেতৰ ছদ্মবেশী নাম, মই সেই নামটো হয়তো আপোনালোকৰ মাজত আনিব নোৱাৰোঁ আচল নামটো। গতিকে মোৰ কাৰণে আজি এই পডকাষ্টত তেখেতৰ নাম হৈছে অঞ্জলি ডেকা। আৰু তেখেতৰ হয়তো মুখখন আপোনালোকে ক্লিয়াৰলি দেখা নাপায়, কাৰণ কিছুমান প্ৰট'কলছ আছে। অঞ্জলি নমস্কাৰ। নমস্কাৰ, কেনেকুৱা? ভাল। খবৰ ভাল? হয়। তোমাৰ নামটো কিন্তু ভাল দিছোঁ আজি। একো নাই, আৰামছে ৰিলেক্স কৰি কথা পাতা, একো ভয় খাব লগা নাই। বুকুখন ধাম ধাম মাৰিছে নেকি? অলপ লাগিছে। প্ৰথম যেতিয়া মই পডকাষ্ট কৰিছিলোঁ মোৰ তেতিয়াও এনেকুৱা অৱস্থা, কিন্তু আজি যেতিয়া মই কথা পাতোঁ মানুহৰ মাজত মই নিজেই নাজানো যে মই কেনেকৈ ক'ৰ পৰা কথাখিনি ওলাব পাৰোঁ, জানানে? চ' ইটছ অ'কে, বি কুল। পানী খাবা? হ'ব। এইটো খুলি লোৱা, ৰেড বুলটো খাব পাৰিবা। গতিকে অঞ্জলি, ষ্টাৰ্ট কৰিব বিচাৰিম তোমাৰ পঢ়া শুনাৰ জীৱনৰ পৰা। কিমান দূৰ পঢ়িছিলা? মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে, 2018ত কমপ্লিট হৈছে। তো তাৰপিছৰে পৰা মানে মই জব কৰি আছিলোঁ গুৱাহাটীতে, এটা টুৰিষ্ট কোম্পানীত মই জব কৰি আছিলোঁ। তাৰপিছত মানে চাকৰিটো বেছি নাথাকিলে, 6 মান্থ থাকিলে। তাৰপিছত তাৰ পিছৰে পৰা মানে মই ঘৰতে সেনেকৈ থাকিলোঁ। তো ঘৰতো অলপ প্ৰব্লেম দিয়া আছিলে আৰু মা দেউতাহঁতে। তো তাৰপিছত মই এদিন কলেজত যাওঁতে সৰস্বতী পূজাৰ দিনাখন আৰু মোৰ এজন ফেচবুকত মানে ফ্ৰেণ্ড ল'ৰা এটাৰ লগত চিনাকি হৈছিলে। মানে ল'ৰাজনৰ নামটো আনোৱাৰ হুছেইন হয়। আনোৱাৰ হুছেইন। তো তাৰ লগত চিনাকি হ'লোঁ।
তো চিনাকি হোৱাৰ পিছত মানে সেনেকে সি মোক মোৰ ঘৰত প্ৰব্লেম দেখাওঁতে মানে মই তাক এটা হেল্প খুজিলোঁ। তো হেল্প খোজোতে মানে সি হেল্পটো কৰিলে। কৰাৰ পিছত মই সেনেকে কথা পাতিলোঁ। কথা পতাৰ পিছত মানে মোৰ ঘৰত মাহঁতে মানে মোক গালি পাৰিলে, মাৰধৰ কৰিলে আৰু। তেতিয়া মানে মই উপায় নাপাই কাৰণে, কাৰণ এতিয়া বহুত ডাঙৰ হৈছোতো, ডাঙৰ হোৱাৰ পিছত যদি মানে ঘৰৰ মাহঁতে যদি হাত উঠায় তো ভাল নালাগে। তো সেনেকে তাৰপিছত তাক মই কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰি কেনে ক'লোঁ যে মই ইয়াত থাকিব নোৱাৰিম বুলি ক'লোঁ। তো তুমি যদি পাৰা মোক ইয়াৰ পৰা মানে লৈ যোৱা বুলি ক'লে। তো সেনেকে তাক মই হেল্প খোজোতে সি মোক লৈ গ'ল, মুম্বাইলৈ লৈ গ'ল। তাৰপিছত মুম্বাইলৈ লৈ যোৱাৰ পিছত থাকিলে কেইদিনমান। থকাৰ পিছত মানে মই মানে কিবা এটা আশা কৰি কেনে গৈছিলোঁ যে মই ইয়াতেতো একো জব কৰিব পৰা নাই, তাতে গৈ কেনে মই জব কৰিব পাৰিম, যিহেতু মোৰ ঘৰৰ কণ্ডিশ্যন ইমান এটা ভাল নহয়। আৰু মোৰ ঘৰৰ ফেমিলিও মানে মা দেউতাহঁতে ইমান এটা মোক আগতে মানে ছাপোৰ্ট কৰিছিলে, কিন্তু সেনেকুৱা নহয় আৰু মানে বেলেগৰ কথা শুনি কেনে মোক বহুত গালি পাৰা আছিলে। মই উপায় নাপাই কেনে মানে বহুত বাধ্যত পৰি কেনে মানে যাব লগা হ'ল আৰু মুম্বাইলৈ। তাতে গৈ কেনে পিছত সি কেইদিনমান থকাৰ পিছত মানে মোক ক'লে আৰু তেতিয়া লকডাউন লাগি গৈছে। 2020ত গৈছিলোঁ মই, 2020ত মানে লকডাউন লাগি গ'ল। তো তাতে খাবলৈ মানে একো নাই, সিও কাম নকৰে। সি তাতে গাড়ী চলাও বুলি কৈ কেনে মোক লৈ গ'ল। সিও গাড়ী চাড়ী একো নাই, এনে থাকে আৰু। পিছত উপায় নাপাই কেনে মইতো মানে ভাতমুঠিৰ কাৰণেতো কিবা এটা কৰিব লাগিব। তাতে ইমান ডাঙৰ চহৰ এটাত চলিবৰ কাৰণে মানুহ এটা কিবা কৰিব লাগিব। সি তাক ক'লো তই কাম কৰ, তই গাড়ী চলাব মানুহটো কি হ'ল বোলে এতিয়া, সি গাড়ী চাড়ী নচলায়। পিছত মোক সি ক'লে তই যদি মানে কিবা এটা কৰিব বিচাৰে তই কিবা এটা কৰিব লাগিব বুলি ক'লে। তো উপায় নাপাই কেনে তাৰ এজন লগৰ আছিলে আৰু, লগৰজনৰ নাম আছিলে নুৰ আলী ৰেহমান বুলি আছিলে, তাতে মুম্বাইতে, কিন্তু অসমৰে আছিলে, হোজাইৰ আছিলে ল'ৰাটো। তাৰ লগত চিনাকি কৰাই দিলে। ক'লে ল'ৰাটো বহুত ভাল হয়, ই আমাক মানে প্ৰব্লেমৰ সময়ত হেল্প কৰিব, তই তাৰ লগত কথা পাতিবি, তাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবি, সেনেকে ক'লে। মই সিয়াৰ লগত মই ফ্ৰেণ্ডশ্বিপ কৰি কিনে কি কৰিম, তইহে আনিছ তইহে মোক হেল্প কৰিব লাগিব, কাৰণ মই এতিয়া ঘৰত যাব লাগিব। সেইখিনি সময়ত মোৰ ভণ্টি বহুত সৰু আছিলে। তো তেতিয়া মানে ভাবিলোঁ আৰু মুম্বাইত থাকি একো লাভ নাই, তো মই আকৌ অসমলৈ উভতি যাম বুলি ভাবিছিলোঁ। তো সি সদায় কয় আজি যাবি কালি যাবি বুলি কয়, কিন্তু তাৰ হাতত পইচাই নাই, মোক সি কেনেকে পঠাই দিব। তো তাৰপিছত সেনেকে উপায় নাপাই কাৰণে তাৰ লগত কণ্টেক্ট কৰাই দিলে। সি তাৰ লগত কথা পাতিলোঁ। সিও মানে কেইদিনমান আহি থকা আছিলে আৰু য'ত আমি মানে ৰুম লৈছিলোঁ তাতে আহে। সিহঁতে দুগৰাকী মিলি মানে দুজন মিলি কেনে ড্ৰিংকছ কৰে, মই বহি থাকোঁ আৰু ড্ৰিংকছ কৰে। তো এনেকে কথা পাতি থাকে, মই সিমান গম নাপাওঁ। এনেকে আপোনাৰ আহিলে এসপ্তাহমান অহাৰ পিছত সি মোক ক'লে তই ঘৰত যাব বিচাৰ নেকি, আনোৱাৰ হুছেইনে ক'লে তই ঘৰত যাব বিচাৰ নেকি। মই ক'লো হয় মই ঘৰত যাব বিচাৰোঁ, ইয়াত নাথাকোঁ আৰু বুলি ক'লো। কাৰণ মোৰ কাৰণে সেইটো এটা মানে অচিনাকি ঠাই এখন হয়, য'ত মই চলিবৰ কাৰণে বহুত অসুবিধা হৈ আছিলে। তো তাৰপিছত মই ক'লো মই ঘৰলৈ উভতি যাব বিচাৰোঁ। সি ক'ল ঘৰলৈ উভতি যাবৰ কাৰণেতো হাতত পইচা লাগিব, তো পইচা নোহোৱাকৈ কেনেকৈ উভতি যাবি। সি ক'লে পইচাটো লাগিব, কাৰণ তই আনিছা, এতিয়া তই মোক যেনেকৈ নহওক পঠা, এনেকৈ ক'লে। সেনেকৈ কৈছিলোঁ মই তাক। কওঁতে সি মোক ক'লে তই যদি ঘৰত যোৱাৰ পিছত তই কাম কৰিব লাগিব বুলি ক'লে। মই তেতিয়া উপায় নাপাই কাৰণে হ'ব মই যি কাম আছে মই কৰিম বুলি ক'লোঁ। তাৰপিছত সি মোক তেনেকৈ নুৰ আলী ৰেহমানৰ লগত কণ্টেক্ট কৰাই কেনে মানে এটা বেলেগ এটা হোটেলত পঠাই দিছিলে, হোটেলত। হয়। তো সেনেকে নুৰৰ লগতে পঠাই দিছিলে। ক'লে তোক নুৰে হেল্প কৰিব, ঘৰত যোৱাত হেল্প কৰিব, তো তাৰ লগত যা বুলি ক'লে। মই ভাবিলোঁ সি মোক সঁচাকৈ হেল্প কৰিব, কিন্তু তাতে লৈ গৈ কেনে যে সি মোৰ লগত যে মানে জবৰদস্তি কিবা কৰিব সেইটো মই ভবা নাছিলোঁ। মানে তুমি সেই মুম্বাইত লগ পোৱা মানুহজনে তোমাৰ লগত এই কামটো কৰিলে, হয়, যাক মানে গুৱাহাটীৰ ল'ৰাটোৱে লগাই দিছিলে। আৰু সি মোক ভাল মানুহ বুলি কৈ কেনে মোক লগ কৰাই দিছিলে। পিছতহে মই মানে যেতিয়া গম পালোঁ সি মোৰ লগত জবৰদস্তি কৰিব বিচাৰিলে, তাৰপিছত সেনেকে মানে বহুত দিন সেনেকুৱা কৰিলে জবৰদস্তি। তাৰপিছত গৈ সি মোৰ হতুৱাই মানে সি নিজে পইচা ইনকাম কৰি আছিলে। আনোৱাৰ হুছেইনে নিজে পইচা ইনকাম কৰে, মোৰ নাম মোক এনেকে পঠাই কেনে সি নিজে পইচাখিনি লয়। মোক এদিনো মানে সি মোক পইচা হাতত নিদিয়ে, মানে ঘৰত যাম বুলি ক'লে মোক পইচা নিদিয়ে। আৰু এবাৰ মই ক'লো তই মোক ট্ৰেইনৰ টিকেট কৰি দে, মই ট্ৰেইনৰ টিকেটটো কৰিও আনিলে, সি দেখালেও, কিন্তু মোক ঘৰত আহিব নিদিলে। তাতে সেনেকে মোক ৰাখিলে। তাৰপিছত ঘৰৰ ৰুমৰ ভাড়াও নিদিয়ে। ৰুমৰ মালিকে আহি কেনে সদায় মানে আমাৰ অসহায় কৰে আৰু গালি পাৰে, আপোনালোকে যদি ৰুমৰ ভাড়া নিদিয়ে তেতিয়াহ'লে আমাৰ ৰুমৰ পৰা ওলাই যাওক। যিটো মই ৰুমৰ কাৰণে কৰি আছিলোঁ, ঘৰত আহিবৰ কাৰণে মানে কৰি আছিলোঁ, সেইটো মানে নাপালোঁ আৰু। সি মোক তাতে সেনেকে মানে
এটা পেলনীয়া বস্তু বুলি মোক তাতে পেলাই থৈ দিলে য'ত নেকি মোক সি জবৰদস্তি কাম কৰিব যাব দিয়ে যদি মই কাম কৰিব নাযাওঁ বুলি কওঁ সি মোক মানে মাৰধৰ কৰা আছিলে এবাৰ নেকি সি ৰাতি মোক কামত যাব দিয়ে মানে কৈছিলে আৰু এনেকুৱা হেৰি আছে তই যা ভাল হেৰি হ'ব মই নাযাওঁ মই মানে মোৰ কৰিব ইচ্ছা নাই হ'লেও মানে সি মোক জবৰদস্তি পঠালে মই নাযাওঁ বুলি কোৱাৰ পিছত সি মোক চিগাৰেটৰ হেৰি দি মোক ভৰিত জ্বলাই দিছিলে তাৰপিছত তাৰে পৰা গ'ল সেনেকে যোৱাৰ পিছত সি ভাবিলে তাতে তাৰ মানে বহুত মানুহৰ পৰা বহুত ধাৰ লৈ থৈ দিছিলে ধাৰ লোৱাৰ পিছত বহুত মানুহ তাক বিচাৰি আহি পলাই ফুৰে সি পিছত উপায় নাপাই কেনে গ্ৰেণ্ড ৰোড বুলি এটা এৰিয়া আছে ৰেড লাইট এৰিয়া হয় তাতে মোক সি বিক্ৰী কৰি দিছিলে কিমান টকাত সেইটো মই গম নাপাওঁ সি মোক জাষ্ট খালি লৈ গ'ল যে তাৰ কোনোবা ফ্ৰেণ্ডৰ মানে ৱাইফ এটাতে কাম কৰে তই তাইৰ লগত কাম কৰিলে এসপ্তাহ কাম কৰে তই তাৰ এসপ্তাহৰ পিছত তই ঘৰত যাব পাৰিবি বুলি ক'লে মই ভাবিলো তাতে সি ক'লে একো সেনেকুৱা বেয়া কাম নচলে তাতে খালি ডান্স মানে বাৰত যেনেকুৱা নাচিব লাগে সেনেকুৱা কৰিব লাগিব বুলি কৈ কেনে সি মোক তাৰ যোনটো ফ্ৰেণ্ড আছিলে ফ্ৰেণ্ডৰ ৱাইফৰ লগত পঠাই দিলে তাই থাকিও মোৰ ভাল নলগা হ'ল মই তাক ফোন কৰিলো তই মোক ইয়াৰ পৰা লৈ যা বুলি কওঁতে সি নাযায় আৰু সি মোক ল'বৰ কাৰণে এদিন মানে মই কি কৰিলো তাৰ পৰা ওলাই আহি কেনে ৰাস্তাত ওলাই আহিলো গ্ৰেণ্ড ৰোডৰ যোনটো জেগাত মোক মানে বিক্ৰী কৰি দিছিলে তাৰ পৰা ওলাই আহি মই তাক কল কৰিলো তই মোক ইয়াৰ পৰা লৈ যা মই ৰাস্তাত ওলাই আহি কেনে ক'লো তাৰপিছত সি উপায় নাপাই মোক ল'বৰ কাৰণে গ'ল মানে সি মুম্বাইৰ ল'ৰাটোৱে মুম্বাইৰ ল'ৰাটো যোনে মানে মই যাৰ লগত অসমৰ পৰা গৈছিলো আচ্ছা যোনটো ল'ৰা সি তাতে আছে অলৰেডি মুম্বাইত অ'কে সি থাকে কিন্তু মোক তাতে পঠাই দি কেনে না মোক সি লগ কৰে নে মোক কল কৰে বুজি পাইছো মই তাতে কামত পঠাই দি কেনে তাৰ মালিকৰ পৰা পইচাবিলাক আনিকে নিজে কি কৰে সি গম পায় আৰু মোক কয় ঘৰত পঠাই দিম বুলি তোৰ কাৰণে পইচাবিলাক সাঁচি থৈ দিছো তই ঘৰত লৈ যাবি আৰু ঘৰত যদি যাব বিচাৰ তোৰ খালী হাতেতো যাব নোৱাৰ ন কিবা এটাতো লৈ যাব লাগিব সেনেকে মোক মানে কৈ থকা আছিলে সি আৰু তাৰপিছত সেনেকে ওলাই আহিলো মই ওলাই অহাৰ পিছত য'ত আমি আগত থানেত ৰুম আছিলে থানেৰ পৰা পইচা দিব নোৱাৰিকে ৰুমৰ পৰা সি ওলাই আহিলে ওলাই অহাৰ পিছত সি কিষণ নগৰ বুলি এখন ঠাই আছে থানেতে আছে তাতে বেলেগ এটা ৰুম ল'লে তাতে সি মোক ৱাইফ দেখাই কেনে ৰুম ল'লে আৰু ক'লে সি মানে মুছলমান আছিলে তো মানে ৱাইফ থাকিলেহে মানে ৰুম দিয়ে ছিংগলকতো ৰুম নিদিয়ে তো সেনেকে কোৱাৰ পিছত সি ৰুম ল'লে তাতে থাকিলো আৰু কেইদিনমান তো সি বেলেগৰ মানে গাড়ী চলোৱা আৰম্ভ কৰিলে ভাড়া গাড়ী চলোৱা আৰম্ভ কৰিলে কিন্তু সেনেকে গাড়ী চলোৱা আৰম্ভ কৰিছিল যদিও মানে সি ফ্ৰেণ্ডবিলাকৰ লগত ফুৰিব যায় পাৰ্টি কৰিব যায় সেনেকে পইচাবিলাক নাথাকে আৰু মোক সি মোৰ পইচাবিলাকে সি গাড়ী CNG ভৰাই মালিকক ভাড়া দিব লাগে গাড়ী চলোৱাৰ বিনিময়ত সি ভাড়াবিলাক মোৰ পইচাই দি দিয়া আছিলে মোক মানে সি এক পইচাও দিয়া নাছিলে আৰু মই কেতিয়াবাতো আমি লঘোণে থাকিবলগীয়া হৈছিলে তাতে মানে পিছত গম পালো যে মই কিয় মানে ইয়াৰ পৰা গুচি গৈছিলো তেতিয়া তুমি মানে অনুতপ্ত হৈছিলা হয় তেতিয়া মানে মই মানে গম পালো যে মই কিয় আহিছিলো বুলি কাৰণ সেইখিনি সময়ত তুমি বহুত বিশ্বাস কৰি গৈছিলা হয় সেই ল'ৰাটোৱে তোমাৰ লগত বিশ্বাসঘাতকতা কৰিলে মেক্সিমাম ছোৱালীক ৰাইজ আপোনালোককো মই ইয়াতে জনাব বিচাৰোঁ যে এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও জাজ নকৰিব কাৰ জীৱনত কি ঘটি আছে আপুনি বা মই কেতিয়াও গম নাপাওঁ সেই মহিলাগৰাকী বা সেই ছোৱালীগৰাকীয়েহে গম পায় জীৱনত কি ফেচ কৰিছে জীৱনত কি হৈছে তেখেতৰ সৈতে আৰু চবতকৈ ডাঙৰ কথা আপব্ৰিংগিং ঘৰৰ পৰিৱেশ কেনেকুৱা সেই কথাটো না আপুনি দেখিছে না মই কিন্তু আমি অতি সহজে মানুহৰ জীৱনৰ হয়তো লাইফ ষ্টৰী এটাৰ ওপৰত কমেণ্ট এটা ইজিলি মাৰি দিওঁ কিন্তু সেই জীৱনৰ সেই যি ধৰণে তেখেতে ডাঙৰ দীঘল হৈছে সেইটো কথা হয়তো আপুনি বা মই নাজানো তাতোতকৈ ডাঙৰ কথা মৰম কোনে নিবিচাৰে এটা জীৱ জন্তুকো মৰমেৰে আপুনি পোহ দিব পাৰে গতিকে মানুহক চবতকৈ বেছি প্ৰয়োজন হয় মৰমৰ আৰু মেক্সিমাম ছোৱালী জীৱনত এই মৰম আৰু বিশ্বাসৰ বাবেই সদায় পস্তাব লগা হয় গতিকে কিমান দিগদাৰ মানুহ এজনক বিশ্বাস কৰিবৰ কাৰণে হয়নে হয় চ' বিশ্বাসতে তোমাৰ আজি এইখিনি ঘটনা ঘটিলে তাৰপিছত কি হ'ল মানে মোৰ ভুল হ'ল মই মানুহ এজনক বিশ্বাস কৰাটো তাৰপিছত সি তাৰ পৰা লৈকে আৰু মানে বেলেগ এখন তাতে বহুত এনেকুৱা জাগা আছে ৰেড লাইট তাৰ পৰা তাতে মই কাম নকৰাৰ কাৰণে আৰু কেইদিনমান ঘৰত থকাৰ পিছত মোক বেলেগ এটা ঠাইত আকৌ লৈ গ'ল সি তাতে লৈ গ'ল তাতে কাম কৰিলো কেইদিনমান তাতে থাকিলো থকাৰ পিছত মানে হেৰি হ'ল আপোনাৰ সেইদিনাখন কি আছিলে নাজানো আৰু ভগৱানৰ আশীৰ্বাদ আছিলে নে কি আছিলে পুলিচৰ এটা মানে ৰেড পৰিছিলে তাতে এই ৰেডৰ সহায়ত মানে মই তাৰ পৰা উদ্ধাৰ হৈ কেনে আহিছো তুমি পুলিচক ক'লা কথাখিনি ক'লো পিছত কথাখিনি তাৰপিছতো পুলিচে যেতিয়া মোক তাতে ধৰিলে মানে আমাক তাৰ পৰা হেৰি কৰি আনিলে আৰু ৰেড কৰি অনাৰ পিছত থানাত থৈ দিলে তাৰ পৰা মোক NGO এখনত থৈ দিছে নৱজীৱন মহিলা বসতি গৃহ বুলি এখন NGO আছে তাতে থৈ দিলে তাৰমানে তই মুম্বাইৰ পৰা গুৱাহাটীলৈ ৰাওনা কৰাই দিলে তেওঁলোকে
পঠাই দিলে তাতে আপোনাৰ 2 মাহমান থাকিলো 2 মাহৰ পিছত মোক অসমলৈ পঠাই দিছে ক'ত আছিলা সেইখিনি সময়ত তুমি নৱজীৱনত আছিল NGO এখন গম পাইছো মানে মুম্বাইৰ পৰা গুৱাহাটীলৈ কেনেকে আহিলা ট্ৰেইনেদি আহিছো পুলিচৰ সহায়ত আচ্ছা ওকে চ' মুম্বাই পুলিচে তোমাক যথেষ্ট সহায় কৰিলে হয় ওকে তাৰপিছত আহি ইয়াতে প্ৰেৰণা চাংকাকতিৰ নৱজীৱন হয় মিৰ্জাত উপস্থিত আছে তাতে তুমি থাকিলা হয় ওকে এতিয়া তাতে হেল্প কৰি আছা হয় তাতে এতিয়া মেমহঁতে মানে বহুতখিনি মোক সহায় কৰিছে মানে মই যিজনী ছোৱালী আছিলো এটা সময়ত মানে মই মানে কাৰো লগত মই বেছিকে কথা নকওঁ বা মোৰ লগত কি হৈ আছে শ্বেয়াৰ নকৰো কাৰো লগত মানে একমাত্ৰ আমাৰ প্ৰেৰণা চাংকাকতি মেমে মোক মানে এইখিনি সাহস দিছে যে মানুহৰ ওচৰত তই ক'ব লাগিব তোৰ লগত কি ঘটনা ঘটিছে তেতিয়াহে মানে মানুহবিলাকে গম পাব তো সেনেকে গৈ কেনে বহুত দিন পিছত মানে মই মানে সাহস গোটাই কেনে মই মেমহঁতক সঁচা কথাখিনি ক'লো মানে আগতে মানে মই মেমহঁতক কোৱা নাছিলো আৰু যে মোৰ লগত কি হৈছে কি হোৱা নাই মানে সুধিলে আৰু মই একো নকওঁ আৰু মানে মই ডিপ্ৰেছনত পৰি গৈছিলো যিজন মানে আনোৱাৰ হুছেইনে সি মোক তেতিয়াও মানে সি মোক ফোন কৰা আছিলে যেতিয়া মই অসমলৈ ঘূৰি আহিলো মানে মই ফোন কৰা আছিলে আমাৰ মানে ৰবিবাৰে ফোন দিয়া আছিলে তো মোৰতো মা দেউতাহঁতক মই ফোন কৰিব নোৱাৰো সি মানে মোক এটা ভয় খুৱাই থৈ দিছিলে যে তই যি তোৰ মা দেউতাহঁতক ফোন মা দেউতাহঁতে তোক কেতিয়াও আৰু ঘৰত একচেপ্ট নকৰে বুলি ক'লে তোৰ এনেকুৱা কথা গম পোৱাৰ পিছত তোক মাহঁতে কেতিয়াও একচেপ্ট নকৰে বুলি মোক ভয় খুৱাই থৈ দিছিলে সেইবিলাক ভয় খাই কেনে মই ভাবিলো মোৰতো এতিয়াতো মানে কোনোবা বুলিবলৈ কোনোৱে নাই বুলি ভাবিলো পৃথিৱীখনত মোৰ কোনো অকল হিয়াৰ তাৰ বাহিৰে কোনো নাই বুলি ভাবিলো মই তাক বহুতখিনি মানে ক'লো তই মোক ইয়াৰ পৰা ওলাই নিবি নে সি ক'লে মই লৈ যাম বুলি ক'লে এনেকে তাৰ বিশ্বাস তেতিয়া মই তাক বিশ্বাস কৰি আছিলো যে মোক সি এদিন নহয় এদিন মানে ওলাব এনেকুৱা এটা জেগাৰ পৰা ওলাব মানুহৰ মেইনলি ভয়টো থাকে যে মোৰ পিতৃ মাতৃয়ে মোক একচেপ্ট নকৰিব এই এনেকুৱা ধৰণৰ ঘটনা হোৱাৰ পিছত বাট একচুৱেলি কি হয় তোমাৰ সেইটো কি কৰিবা সেইটো হিউমেন চাইকলজি এইটো বস্তু বুজি পাইছো চ' ইয়াতে মই আপোনালোকক এটা খুবেই প্ৰেৰণা চাংকাকতি যিহেতু কাষতে আছে গতিকে শ্বি ইজ ওৱান অফ মাই গুড ফ্ৰেণ্ড তাইৰ পৰা মই কিছু কথা গম পালো যে ষ্টকহোম চিনড্ৰোম বুলি এটা বস্তু আছে যিটো চাইকলজিকেল ডিজৰ্ডাৰ শুনিলে আচৰিত হ'ব যে কিছুমান এবিউচিভ ৰিলেশ্যনশ্বিপ য'ত হয়তো গিৰিয়েকে ঘৈণীয়েকৰ ওপৰত অত্যাচাৰ কৰে কিন্তু সেই মহিলাগৰাকীয়ে তাতেই ভাবে যে এই মানুহজনেই মোক হয়তো উদ্ধাৰ কৰিব পাৰিব জাষ্ট বিকজ তেখেতে তেওঁক ভাল পায় মাৰ খাই হ'লেও ভাবে যে নাই মোক এখেতেই মোক হয়তো উদ্ধাৰ কৰিব পাৰিব আনলেছ এণ্ড আনটিল বহুত ডাঙৰ এটা ঘটনা কিয় নহয় য'ৰ পৰা তেখেতে ওলাই আহিব পাৰে চ' সেইটোকে কয় ষ্টকহোম চিনড্ৰোম য'ত নেকি আজি অঞ্জলি ডেকাইও হয়তো ভাবিছিলে যে সেই আনোৱাৰে যাৰ প্ৰতি তাইৰ মনৰ ভাল মিলনৰ ভাৱ আছিলে ফিজিকেল মেণ্টেল এভৰিথিং ৰিলেশ্যনশ্বিপ ভাবিছিলে যে সি তাইক এক্সপ্লইট কৰাৰ পিছতো হয়তো তাৰ ওপৰতে তাইৰ গভীৰ বিশ্বাস যে সি হয়তো তাইক উদ্ধাৰ কৰিব পাৰিব যাৰ কাৰণে হয়তো তাই হেল্পো খুজিব যোৱা নাছিলে গতিকে চাওকচোন মানুহৰ চাইকলজিকেল কিমান বিভিন্ন ধৰণৰ ভেৰাইটিজ অফ ডিজৰ্ডাৰ্ছ থাকে যিটো হয়তো মানুহক সময়ে সেনেকুৱা কৰি পেলায় এতিয়া তোমাৰ লগত মই কিছুমান পাৰ্চনেল কথা পাতিব বিচাৰিম তুমি কমফৰ্টেবল নে তোমাক মই এতিয়া কিছুমান কথা তোমাক যেতিয়া এটা ব্ৰথেলত বিক্ৰী কৰি দিয়া গৈছিলে ৰেড লাইট এৰিয়াত তেতিয়া তোমাৰ সৈতেতো বহুত মানুহৰ হয়তো ফিজিকেল ৰিলেশ্যন কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল বহুত পুৰুষে গতিকে তোমাৰ কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চেছ হৈছিল সেই সময়ত মানে তাৰ বিষয়ে অলপমান ক'ব বিচাৰিছো বহুবাৰ মই বহুত ধৰণৰ মানুহ লগ পাইছো যিবিলাক মানুহে মোক আনকি এনেকুৱা প্ৰস্তাৱ দিছে যে তুমি ইয়াতে কাম কৰি কেনে সুখী নহয় গতিকে তুমি তোমাৰ নিজৰ ঠাইলৈ যাব বিচাৰা নেকি মই এনেকুৱা মানুহ পাইছো বহুত যিয়ে মোক মানে পঠাব বিচাৰিছিলে কিন্তু মই একমাত্ৰ তাৰ ভৰসাত মানে কোৱা নাছিলো যে সি ক'লে আৰু মোক বা কি কৰে মাৰি পেলাব নেকি সেনেকুৱা এটা ভয়ো আছিলে কিন্তু তাৰপিছতো মানে আহে বহুত এনেকুৱা মানে যিবিলাকে ড্ৰিংকছ কৰি কেনে আহে তো টাচ কৰে যিবিলাক মই মানে ভাল পোৱা নাছিলো কেতিয়া আৰু গম পাইছো তাৰপিছত কি এনেকুৱা তোমাৰ যেতিয়া সেইখিনি সময়ত ডিলবিলাক কোনে ঠিক কৰে তাতে আমাৰ মেনেজাৰসকলে ডিলবিলাক কৰে মতা নে মাইকী মতা থাকে মাইকীও থাকে তাতে এনেকুৱা মানে চব ছোৱালীবিলাককে হেৰি কৰাই লয় মানে থিয় কৰাই লয় মানে কাষ্টমাৰ আহে যেতিয়া চবকে মাতি লৈ যায় মানে কাষ্টমাৰ যাক মানে চইচ কৰে সি আগে মানে লৈ যায় তো তাৰ নামত যেতিয়া ডিল হৈ যায় সিহঁতে আধা পইচা ৰাখে আধা পইচা ছোৱালীজনীক দিয়ে আচ্ছা তোমাৰ হাতত দিছিল পইচা নহয় আনৰ হাতত দিয়া নাছিলে কাৰ কোনে লয় মেনেজাৰে লয় তোমালোকক কেতিয়াও পেমেণ্ট নকৰে আমাক পেমেণ্ট সেনেকে মানে জাষ্ট খোৱাবিলাক যি লাগে সেইবিলাক দিয়া আছে বাকীখিনি পইচা আনৰ হাততে লোৱা আছিলে আনোৱাৰে লৈ লয় আচ্ছা তোমাক যোনে দিছিলে তাতে সেই মানুহটোৱে লৈ যায় এনেই সুধিছো তোমাক কিমান পেমেণ্টছ হয় কেনেকুৱা পইচা দিয়ে সিমান সেনেকে নাজানো মোৰ যোনটোত আছিলে আৰু তাতে 3,000লৈকে আছিলে তোমাৰ মানে তোমাক যিখিনি দিয়ে তাৰ তলতো আছে 50% মেনেজাৰে ৰাখে
তাৰে আধা আমাক দিয়া আছিলে আৰু বাকীখিনি যোনে আমাক মানে তাতে বিক্ৰী কৰি দিয়ে তেখেতসকলক দিয়া আছিলে। অ'কে, আচ্ছা। এতিয়া যে তোমাৰ নিচিনাকে বহুত ছোৱালীৰে মনটো তাতে বেয়া কৰিয়ে কাম কৰে নে কোনোবাই সুখী হৈও কাম কৰে? একচেপ্টেঞ্চ আছে? তাৰ যিবিলাক ছোৱালী আছে চববিলাকে মানে নিচা কৰা ছোৱালী হয়। তাৰ ভিতৰত মই এনেকে কৰা নাছিলো। চবে মানে আপোনাৰ নিচাত কৰে আৰু মানে বেছিভাগ ছোৱালী আপোনাৰ হেৰি হয় বাংলাদেশৰে হয়। তো তাই সিহঁতসকলক মানে নিজৰ হাজবেণ্ডে আনি কেনে বিক্ৰী কৰি থৈ যায়। য'ত যাব নোৱাৰে কাৰণ ভাৰতত আহে ন, ভাৰতৰ পৰা সিহঁতে মানে মনে মনে লুকাই কেনে আহে, পাছপৰ্ট নোহোৱাকে আহে। তো সিহঁতে মানে ইণ্ডিয়াৰ বুলিয়ে কয়। তাৰপিছত উপায় নাপাই কেনে সিহঁতে কি কৰিব আৰু মানে বহুত বয়সীয়াল মানুহ আছে যিবিলাকে মানে পইচাৰ কাৰণেও কৰে আৰু ভয় এটা আৰু। দুখী হৈ পেলাই কৰা কিমান মান মানুহ লগ পাইছা তুমি? দুখী হৈ কেনে কৰা মই 5 জনমান লগ পাইছো। তেওঁলোকেও ওলাই যাব খুজিছিলে? ওলাই যাব খুজিছে। পাৰিলে নে ওলাব? পাৰিলে পিছত যেতিয়া আমাৰ ৰেড পৰিছিল তেতিয়া আমাৰ পাৰিলে। এতিয়া এনেকুৱা ধৰণৰো কিছুমান চিটুৱেশ্যন হয় য'ত কিছুমান পুৰুষে হয়তো জীৱনৰ লোনলিনেছ, ঘৈণীয়েকৰ পৰা হয়তো এটেনশ্যন পোৱা নাই বা কিবা, যাৰ কাৰণে হয়তো তোমালোকৰ ওচৰত আহে। মই শুনিছো যে তোমাক হয়তো একেবাৰে টাচো কৰা নাই, কাষতে বহি থাকে। সেনেকুৱা কেছেছ পাইছানে? মই পাইছিলো। কি হৈছিলে? মানুহজন মানে খালি মোৰ কাৰণে অহা আছিলে। মোক এদিনো সি মোক টাচো কৰা নাই, না মোক চুইছে। খালি মোৰ লগত আহে, বহি কেনে কথা পাতে আৰু প্ৰায় সি মানে মোৰ কাৰণে অহা আছিলে। সেনেকে আৰু পইচা দি কেনে হেল্প কৰিছিলে আৰু মানে বাহিৰত ক'ব মানা কৰিছিলে আৰু তুমি মানে বাহিৰত নকবা, সেইটো তুমিয়ে ৰাখিবা বুলি কয়। তোমাক মই একো টাচো নকৰো, তুমি খালি জাষ্ট বহি কেনে মোৰ কথাখিনি শুনা, কথা পাতা, বাছ সেইখিনি বিচাৰিছে। কি কথা পাতে? তাৰ সেইবিলাকে দুখবিলাক, ঘৰত মানে যিবিলাক ডিভৰ্চ হৈ যায়, ঘৈণীয়েকে মানে ল'ৰা ছোৱালী থাকি কেনে মানে নিজৰ লগত নাথাকে, তো সেইবিলাক মানে নিজৰ যিবিলাক কাহিনীবোৰ আহি কেনে কোৱা আছিলে। তেনেকুৱা এজনে আছিলে। বাকীবিলাকে আহি তোমাক এবিউজ কৰে? এবিউজ কৰা আছিলে। যিবিলাকে বাহিৰৰ পৰা ড্ৰিংকছ কৰি কেনে আহে, মানে বহুত অত্যাচাৰ কৰিছিলে কিন্তু মোৰ লগত। তোমাক সেই এমাউণ্টটো দিয়াৰ পিছতো তোমাক মাৰপিটো কৰে? যেতিয়া কামটো নকৰো বুলি কওঁ, যেনেকুৱা মানে সিহঁতে বিচাৰে সেনেকুৱা ধৰণৰ যদি আমি মানে ছোৱালীবিলাকে যদি নকৰে হয়, তেতিয়া মানে আমাক অত্যাচাৰ কৰা আছিলে। কেনেকে তুমি মাত মাতিবও নোৱাৰা? নোৱাৰি, কাৰণ তাতে মানে বহুত এনেকুৱা শুনিছো কেছেছ, আপোনাক তাতে মাৰি কেনে থৈ যায়, কোনো গমেই নাপায় মানে। ছোৱালী যদি মৰিও যায় মানে তাতে মানে এনেকুৱা ৱালত মানে চিপকাই কেনে থৈ দিয়ে বুলি শুনিছো। Oh God. মানে জীৱনত বহুত ঘাত প্ৰতিঘাত অনুভৱ কৰিছা তুমি, কিন্তু সেই যে কলা ডাৱৰৰ পৰা আজি ওলাই আহিছা এগৰাকী বেলেগ অঞ্জলি হৈ, আই থিংক দিছ ইজ দ্য মষ্ট ৰিমাৰ্কেবল থিং এভাৰ। মই এনেকে ভাবো, কাৰণ সেইখিনি সাহস কিন্তু চবৰে নাথাকে আকৌ। আজি তোমাৰ মাজত সেইখিনি সাহস আছে, তুমি নিজকে বহুত বেছি ষ্ট্ৰং বুলি ভাবিব লাগে নিয়মমতে। আজি মই চাব গ'লে আচৰিত হৈছো, মই তাইকে কোৱাৰ নিচিনা হৈছে, বিকজ তুমি যেনেকুৱা ময়ো তেনেকুৱা, একেই মহিলা তুমি আৰু মই, একেটাই আত্মা, আৰু তাৰে মাজত তুমি এগৰাকী খুবেই ষ্ট্ৰং মহিলা এনেকে আহিছা। এতিয়া তোমাৰ ফেমিলি একচেপ্ট কৰিছে নে? কৰিছে, কাৰণ মোৰ মা দেউতাহঁতে গমেই পোৱা নাছিলে মই মানে ক'ত কেনেকুৱা সোমাই আছো। সি যোনজন আনোৱাৰ হুছেইন আছিলে, সি মানে মোৰ হয় কেনে আৰু মই মানে এনেকুৱা প্ৰব্লেমত ফচিছো, মোক ওলাব লাগে, উকিলক পইচা দিব লাগে বুলি কয় মাহঁতৰ পৰা সি বহুতখিনি পইচা আদায় কৰিছে। মোৰ মানে আগতে এষ্টেমাৰ প্ৰব্লেম আছিলে, তো এষ্টেমাৰ হেৰিটো মানে সি মোৰ মাহঁতৰ পৰা পইচা লৈছিলে। বহুত, মোৰ মায়ে নহয়, মোৰ কাজিন চিষ্টাৰৰ পৰা বহুতখিনি পইচা সি লৈছিলে, মানে মিছা কথা কয় কেনে তাই এনেকুৱা মানে তাইক আজি যদি উকিলক যদি পইচা দিয়ে তাই ওলাই আহিব পাৰিব, য'ত নেকি তাই জেলত আছে। মিছা কথা কৈছিলে আৰু মোৰ মাহঁতকো কৈছিলে। তো মাহঁতে ভয়তে দি আছিলে, বহুতখিনি পইচা সি মোৰ মাহঁতৰ পৰাও লৈছে মানে। এভৰি টাইম তোমাৰ লগত এনেকুৱা এটা ঘটনা হয়, এজন মানুহে আহি তোমাৰ কাষ চাপে, তাৰ পিছত কেনেকুৱা অনুভৱ হয়? সেইটো অনুভৱটো মানে মই নিজে ক'বই নোৱাৰো মানে কি অনুভৱ হয় মানে। এতিয়া বেলেগ মানুহ এজনে যদি মানে গাত যদি টাচ কৰে কেনেকুৱা মানে ফিল হয়, তো মানে প্ৰকাশ কৰিব নোৱাৰি মানে। কেতিয়াবা নিজকে ঘৃণা কৰিছিলা নেকি? কৰিছিলো। মই বহুত দেৰি মানে এনেকে ৱাছৰুমত বহি কেনে পানীত মানে টেপটো চলাই দি বহি থকা আছিলো। বহুতখিনি মানে দুখ কষ্ট মানে খাই কেনে আহিছো আৰু। যিবিলাক মানুহে মানে যিবিলাক বিচাৰি আহে, যদি আমি সেনেকুৱা টাইপৰ নকৰো, সিহঁতে বহুত ধমকি দিয়ে, বহুত গালি গালাজ পাৰে, বাৰু বহুত মানে মিছবিহেভ কৰা আছিলে, বেয়া ৱৰ্ড কোৱা আছিলে, বহুতখিনি কোৱা আছিলে। সিহঁতে কি কৰিব, কাম কৰি আছো, পইচাৰ কাৰণে কাম কৰি আছো, আমি যেনেকুৱা বস্তু দিবই লাগিব, সেনেকে কোৱা আছিলে। ক'ত মহিলাৰ স্থান? 3,000-2,000 টকাৰ কাৰণে এজনী মাইকী মানুহক য'ত বিক্ৰী কৰি দিয়া হয়, য'ত মাইকী মানুহৰ দেহৰ
কোনো সন্মান নাথাকে, কি সমাজত মানে তুমি আৰু মই বসবাস কৰি আছো, ভাবিলে নিজৰ ওপৰত তুমি নিজক কি ঘিণ কৰিবা। আজি মোৰ নিজেই সমাজখনৰ ওপৰত ঘিণ আহিছে যে কেনেকুৱা স্তৰৰ এখন সমাজ এই পৃথিৱীত এতিয়াও মানে আছে। কিন্তু হ'লেও আমাৰ সমাজখনে কিন্তু আমাৰ ছোৱালীবিলাককে দুখ দিয়ে। যিমানে যি নহওক ছোৱালীটোৰে দুখ আছিলে, ছোৱালীজনী ভাল নহ'লে নগ'লে হয়, সেনেকুৱা মানে প্ৰায় ভাগে মানে মোকো কৈছিলে ছ'চিয়েল মিডিয়াত কিছুমান মানে বহুত কমেণ্ট কৰিছিলে যে ছোৱালীজনীৰে গাত দুখ আছে, ছোৱালীজনী এনজয়মেণ্টৰ কাৰণে গৈছে, ছোৱালীজনীক লাগে সেইকাৰণে গৈছে। মানে প্ৰায় ভাগতে ছোৱালীজনীৰে বদনাম ওলায়। মানে ঘৰতো মাজতে বদনাম ওলাইছিলে যে মই বোলে ঘৰত গ'লে বোলে ঘৰৰ ফেমিলি বদনাম হ'ব, সেইবিলাক ভাবি ভাবি বহুত দুখত আছিলো। মানে এতিয়া ভাবিলে মানে অলপ চকুৰ পানী ওলায়, কিন্তু হ'লেও এতিয়া মানে মেমহঁতৰ কাৰণে বহুতখিনি মই এতিয়া সাহস পাইছো, মানে যোনটো ষ্ট্ৰং হৈ কেনে আছো এতিয়া। যিয়ে নেকি মোক কোনো এজন মানুহে এতিয়া মোক চকু মেলি মানে টাচ কৰি চাব নোৱাৰে বা মোক মূৰ তুলি চাব নোৱাৰে, একো ক'ব নোৱাৰে। একমাত্ৰ মানে মই য'ত আছো NGOত প্ৰেৰণা মেমহঁতৰ কাৰণে এইখিনি সাহস পাইছো। বুজিছো। এটা নৱ জীৱন পাইছা। হয়, নতুন জীৱন পাইছো। আনোৱাৰ বোলা সেই বজ্জাত যিটো মানুহ আছিলে তাক কেনেকে ধৰা পেলালা তোমালোকে? তাৰো এটা মানে আছে, বহুত ধুনীয়া কাহিনী আছে, ক'ব বিচাৰো। মোৰো ভাল লাগিব ক'লে, মানে মোৰ শান্তি পাবা, শান্তি পাম বহুত। বজ্জাতটোৱে ধৰা পৰাটো শুনো। এইটো আপোনাৰ 2022ৰ ঘটনা আছিলে। তেতিয়া মানে ফাৰ্ষ্ট টাইম মোৰ মা দেউতাহঁতে মানে আমাৰ যোনটো আৰু অফিচ আসাম চেণ্টাৰ ৰুৰেল ডেভেলপমেণ্ট যোনটো NGO হয়, তাতে মোৰ মা দেউতাই মোক ফাৰ্ষ্ট টাইম লগ কৰিবৰ কাৰণে আহিলে। তো মানে মই মা দেউতাহঁতক দেখি কেনে চক খাই গ'লো। মানে যোনটো মানুহক মই মানে মেমহঁতে মই গম নোপোৱাকৈ মোৰ ফেমিলিক মাতিছে তাতে। মোক মাতি পঠালে আৰু মই য'ত আছিলো মিৰ্জা যোনটো নৱজীৱনত, তাৰ পৰা আহিছিলো। তো মানে মই গম নাপাওঁ, মাহঁতে বহি আছে, মই মাহঁতক দেখি কেনে পুৰা মানে চক খাই গ'লো আৰু চকুৰ পানী ওলালে। মানে তাৰপিছত মোৰ মাও কান্দিলে। তো সেনেকে কৰোঁতে মানে আমাৰ যোনটো সুনীতা চাংকাকতি মানে মেম হয়, তেখেতৰ লগতো কথা পাতিলো। প্ৰেৰণা চাংকাকতি মেম আছিলে, তেখেতৰ লগতো কথা পাতিলো। পাতি কেনে মোৰ মাহঁতৰ লগত মানে মেমহঁতে মানে মোক মিলাই দিলে মাহঁতৰ লগত সেইদিনাখন। তাৰপিছত সেনেকে কৰোঁতে মোক মেমহঁতে সুধিলে আৰু তোৰ লগতো কিবা এটা ঘটনা হৈছে, তইতো আমাক কোৱা নাই, লুকাই কেনে আছো। তাৰপিছত মানে মই মেমহঁতক ক'লো আৰু কোৱাৰ পিছত আনোৱাৰ হুছেইনৰ ল'ৰাজনৰ নামটো ক'লো। কওঁতে মানে আমাৰ মেমে মানে তাক ফোন লগালে। ফোন লগাই কেনে মোক ক'ব দিলে আৰু কওঁতে পিছত সিয়ে মানে মোৰ মাহঁতক এড্ৰেছটো দিছিলে আৰু য'ত আমাৰ হেড অফিচটো আছে উলুবাৰীত, তাতে মাহঁতক পঠাই দিলে। আৰু মানে সেইদিনাখন গাৰ্জেন মাতিছিলে। মানে মেমহঁতে আগৰ পৰা গম পাই আছিলে কিজানি মই কিবা লুকাই আছো, মেমহঁতক কোৱা নাই। তো সেনেকে কৰোঁতে মানে সিয়াকে মাতি পঠাইছিলে। সি ভয় খালে, সি কাৰণ নহয় মোৰ গাৰ্জেন, গতিকে গাৰ্জেন নোহোৱাৰ কাৰণে সি মাহঁতক এড্ৰেছটো দিলে। মাহঁতে আহি কেনে ওলালে, তাতে আছিলে। তো সেনেকে কৰোঁতে তাক মই ফোন কৰিলো। ফোন কৰি কেনে ক'লো আজিতো মা দেউতাহঁতে তোক লগ কৰিব যাব বুলি ক'লে, লগ পালি নে নাই? মই লগ পালো। তো সেনেকে কৰোঁতে মোৰ মাহঁতে তাক কিবা কিবি গালি পাৰিলে। মোৰ তাক ক'লো তই মোক ইমান দিনলৈকে মিছা কথা কৈ আছিলে যে মোৰ মা দেউতাহঁতে মোক কেতিয়াও একচেপ্ট নকৰে বুলি। মানে মই তাক বহুতখিনি গালি পাৰিলো। আৰু গালি কৰাৰ পিছত সি মোবাইলটো মানে অফ কৰি দিলে। আৰু ক'লো মই তোক আজিৰ পৰা মই তোক কেতিয়াও কণ্টেক্ট নকৰো, তইও মোক কণ্টেক্ট নকৰি বুলি কৈ কেনে তাৰ লগত কণ্টেক্ট নকৰা হৈ থাকিলো। তো সেনেকে যোৱাৰ পিছত সেইদিনাখনে মানে আপোনাৰ এজাহাৰ দিবৰ কাৰণে গ'লো। আমাৰ এনে থানাটো ভঙাঘৰত পৰে, কিন্তু মই য'ৰ পৰা মানে মোক সি লৈ গৈছিলে ৰাজগড়ৰ পৰা, কিন্তু তাৰ আমাৰ পল্টন বজাৰ পৰে। তো পল্টন বজাৰত এজাহাৰ দিবৰ কাৰণে গ'লো। কিন্তু পল্টন বজাৰত থানা মানে ফাৰ্ষ্টতে মানে মোক যিহেতু গম পাইছে ন মই এনেকুৱা ছোৱালী হয়, সিহঁতে ভাবিছিলে মই নিজৰ ইচ্ছামতে গৈছো এজন ল'ৰাৰ লগত, সেইটো কাৰণে ইমান এটা গুৰুত্ব দিয়া নাছিলে আৰু কেছটো। তো পল্টন বজাৰৰ পৰা বহুতখিনি মানে আৰু আপোনাৰ গীতানগৰ থানাতো গৈছিল। তাতেও মানে ছাৰজনে মানে যোনটো OC ছাৰ হয়, তেখেতে মানে ইমান ভাল এটা বিহেভিয়াৰ কৰা নাই আৰু মানে। তো তাৰ পৰা গুচি আহি পল্টন বজাৰত ফাৰ্ষ্ট টাইম পল্টন বজাৰ থানাও মানে ভালকে গুৰুত্ব দিয়া নাছিলে কেছটো। তো সেনেকে গ'ল আপোনাৰ পিছত উপায় নাপাই কাৰণে মেমহঁতে, আমাৰ প্ৰেৰণা মেমহঁতে যোনটো CID আছিলে, CID অফিচত যাই CID ছাৰহঁতৰ লগত মানে কণ্টেক্ট কৰিলে। তো সেনেকে মোক লৈ গ'ল। ছাৰে মোক সুধিলে যে তোমাৰ লগত কি হৈছে, মানে কোৱা কেনেকে তুমি গ'লা মুম্বাইলৈ। মই গোটেইখিনি কথা মানে ছাৰহঁতক ক'লো। কোৱাৰ পিছত ছাৰহঁতে ক'লে আৰু তোমাক এটা আমি উপায় দিওঁ, তুমি সেইমতে তুমি কৰিব লাগিব। মই ক'লো কেনেকুৱা বা উপায় ছাৰ? তো কওঁতে ছাৰে ক'লে তুমি তাক ইয়ালৈ লৈ আহা, এনেকৈ ক'লে মোক ছাৰে। কোৱাৰ পিছত মানে
ক'লে তুমি তাক মেছেজ কৰা ছাৰক তো মেছেজ কৰোঁ তাক মই মানে সেনেকৈ মেছেজ কৰি থাকোঁ ফাৰ্ষ্টতে মানে মই এটা ফেচবুক ফেক একাউণ্ট এটা খুলিছিলোঁ ফেক একাউণ্ট খুলিকে তাক মই ফ্ৰেণ্ড ৰিকুৱেষ্ট দিলোঁ সি লগালগ একচেপ্ট কৰিলে মানে মোক চিনি পালে মোক চিনি পাই কিনে সি মোক লগালগ একচেপ্ট কৰিলে একচেপ্ট কৰি সি মোক ইমান মানে মেছেজ কৰা হ'ল মেছেজ কৰি থাকে মেছেজ ফাৰ্ষ্টতে মই তাক নাম্বাৰ দিয়া নাছিলোঁ মেছেজ কৰা হ'ল মেছেজ কৰি থাকে সদায় মেছেজ কৰি থাকে তাৰপিছত এতিয়া মানে মেমহঁতে ক'লে সেইটোতো মেছেজে কৰি আছে তই তাৰ লগত ফোন কৰা চালু কৰ বুলি ক'লে তাৰপিছত মই তাৰ লগত পুৰা তোমালোকে এটা প্লেন বনালোঁ হয় প্লেন বনাই তাক মই ফোন কৰা চালু কৰিলোঁ সি সেনেকৈ ফোনত কথা পাতি থাকে আৰু মই য'ত আছিলোঁ মানে নৱজাতিটো সেনেকৈ কথা পাতিব নোৱাৰোঁ গতিকে মই মেমহঁতৰ ইয়াতে উলুবাৰীৰ যোনটো অফিচ আছে তাতে আহি কেনে মই তাৰ লগত কণ্টেক্ট কৰিলোঁ এনেকৈ কণ্টেক্ট কৰি থাকোঁ আপোনাৰ মানে তাৰ লগত প্ৰায় এনি টাইম কথা পাতি থাকিব লাগে থাকিলোঁ তো সেনেকৈ সি মানে মোক বহুতবাৰ ক'লে তই আহিবি নেকি আৰু বুলি মুম্বাইলৈ মই ফাৰ্ষ্টতে নাযাওঁ বুলি ক'লোঁ বহুতবাৰ মইতো সি সদায় আহিম বুলি কয় মোক লগ ধৰিব আহিম বুলি কয় নাহে মানে মিছা কথা কৈ থাকে আহিম বুলি কৈ কেনে সি এদিন কিবা হ'ল তাৰ এটা ডিল কৰিলে বেলেগ এটা আকৌ সি মোক লৈ যায় বিক্ৰী কৰাৰ ধান্দা কৰিলে সি এটা ডিল কৰিলে যে তই আহিবি ইয়াতে মুম্বাইলৈ মোৰ লগত তোক মই বিয়া পাতিম বুলি ক'লে সি বোলে মোক বিয়া পাতিব মই ক'লো ঠিক আছে হ'ব বিয়াই যদি পাতা তাহ'লে তই আহিব লাগিব নহয় মই অকলেতো যাব নোৱাৰোঁ চিনি নাপাওঁ বুলি ক'লোঁ চিনি পালেও নাপাওঁ বুলি ক'লোঁ মই চিনি নাপাওঁ তই মোক ল'ব আহিব লাগিব তো এনেকৈ কৰোঁতে ইয়াতে কাম আছে বুলি ক'লে বেছিদিন কাম কৰিব নালাগে সেই 60,000ত সি মোক এটা ডিল কৰিলে আৰু এটা সেনেকুৱা ৰেড লাইট এৰিয়াত বেলেগ সেই প্ৰাঞ্জলৰ কথা সিও মানে কনফাৰেন্সত কথা পাতি আছিলে কিন্তু মই শুনি আছিলোঁ যে মানুহজনে ক'লে ছোৱালীজনী আহিলেহে বোলে আপোনাক পইচাটো দিয়া হ'ব সেনেকৈ কৈছিলে তাক সেইখিনি কথা মই ৰেকৰ্ডিং কৰি থৈ দিছিলোঁ থৈ দিয়াৰ পিছত সিয়াক মই মাতিলোঁ ঠিক আছে মই যাম তই আহিব লাগিব তেতিয়াহে মই যাম বুলি ক'লোঁ সি ফাৰ্ষ্টতে ক'লে তোক মই টিকেট কৰি দিম তই আহিব লাগিব মই অকলে নাযাওঁ তই আহিলেহে মই তোৰ লগত যাম বুলি ক'লোঁ তো এনেকৈ কৈছে সি তাৰ এনেহ'লে নাহে যেতিয়া মই যাম বুলি কৈ পিছদিনাখনে আহি ওলাইছেহি তো সি আহি ওলোৱাৰ পিছত আপোনাৰ বশিষ্ঠ চাৰিআলিত তাতে সি ৰুম লৈ কেনে থাকিলে তো মোক সি মাতিলে মই তাক লগ ধৰিবৰ কাৰণে গ'লোঁ সেইখিনি মুহূৰ্ততে মানে মই অনুভৱ কৰিব নোৱাৰোঁ কেনেকুৱা এটা ফিল হৈছিলে আকৌ এবাৰ তাক লগ ধৰিব যাম মানে ভয় লাগি আছিলে নে কি মই একো গমেই পোৱা নাছিলে মানে কিন্তু মোৰ লগত যোনটো প্ৰেৰণা চাংককতি মেম আছিলে মেমে সাহস দিছিলে তো মেম গ'লে মোৰ লগত মেমহঁতে বিচৰাত আছিলে আপোনাৰ দিছপুৰলৈকে মেমহঁতৰ একেলগতে গ'লোঁ তো তাৰ পৰাও মানে মেমহঁতে ক'লে আমি একেলগত গ'লেতো গম পাই যাবহি গতিকেতো মোক এখন অটো ভাড়া কৰি দিলে মেমে তো মই অটোখনত গ'লোঁ গৈ তাক কণ্টেক্ট কৰিলোঁ তই ক'ত আছা মই বশিষ্ঠ চাৰিআলিলৈকে গৈছোঁ তই তালৈকে তাক বিচাৰি আছোঁ সি অহা নাই পিছত হঠাতে মোক সি ক'ৰবাৰ দেখা পাম অটোৰ ভিতৰতে আছে কিন্তু মই নামা নাই তাৰ পৰা সি মোক মাতিলে তাৰ পৰা ঐ বুলি মাতিলে মাতাৰ লগে লগে মোৰ মানে কেনেকুৱা লাগিল মই নিজে গম নাপালোঁ হঠাতে মানে গোটেই পুৰণা কথাখিনি তোমাৰ মনলৈ আহি গ'ল হয় তো মই কিন্তু গাড়ীৰ পৰা নামা নাই কিন্তু নামিলে আৰু বা কি হ'ব সেনেকৈ ভাবি কেনে পিছত গোটেই সি মোক ঐ বুলি মাতাৰ লগে পুলিচে তাক মানে ঘেৰাও কৰিলে ধৰি দিলে তাৰপিছৰ পৰা মানে মই গুচি আহিলোঁ আৰু তাৰপিছত গুৱাহাটীত গ্ৰেপ্তাৰ হৈছে দুটাকৈ মানৱ সৰবৰাহকাৰী জালত পৰিছে কুখ্যাত মানৱ সৰবৰাহকাৰী আনোৱাৰ হুছেইন বশিষ্ঠ চাৰিআলিৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গুৱাহাটীৰ পৰা মুম্বাইলৈ এগৰাকী যুৱতীক নিয়াৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছে এই মানৱ সৰবৰাহকাৰীটোক মানে সেই তাৰপিছত এতিয়া সি ক'ত আছে গম পোৱা নেকি সি জেলত আছিলে কিন্তু এতিয়া সি বেলত আছে সেইটোৱেতো সমস্যা আমাৰ ইয়াতে প্ৰশাসন ষ্ট্ৰিক্ট হ'ব লাগে কিছু ক্ষেত্ৰত কাৰণ ইমান এনেকুৱা ধৰণৰ আজি তোমাৰ লগত কৰিছে ওলোৱাৰ পিছত সিহঁতৰ কুকুৰৰ নেজ যে চিধা নহয় বুলি কয় চিমিলাৰলি সিহঁতৰ কেতিয়াও ঠিক নহয় সিহঁতি হয়তো আৰু বেলেগ ভিক্টিম এজনী চুজ কৰিব মই আছিলোঁ আৰু সেনেকুৱা বেলেগৰ ভাল পোৱাৰ অভিনয় কৰিব লৈ যায় কাৰণে সি বেলেগ ৰেড লাইটেৰে বিক্ৰী কৰি দিওঁ সেনেকুৱা সিহঁতৰ চ' আই থিংক অকণমান প্ৰশাসন এইবিলাকত ষ্ট্ৰিক্ট হ'ব লাগে যে এইবিলাকক একচুৱেলি জেইল কৰাই থ'ব লাগে কিছু বছৰলৈ কিন্তু আমাৰ আইনে কিছুমান ক্ষেত্ৰত ইমান সিহঁতক আজাদী দিছে ফ্ৰীডম দিছে কিন্তু আজি এটা কথা ক'ব লাগিব যে জীৱনত যেইকেইটা কলা চেপ্টাৰ তুমি পাৰ কৰি আহিছা সেইখিনিৰ পৰা ওলাই অহাটো কিন্তু বহুত ডাঙৰ কথা বাট তোমাৰ সেইখিনি কাৰেজ তোমাৰ সেইখিনি সাহস আছিল যে তুমি নকৈ ওলাই আহিব পাৰিছা কিন্তু তুমি হয়তো সেই নটো আগতেই ক'ব পাৰিলাহেঁতেন হয়নে কিন্তু যিমানেই নহওক দেৰি হ'লেওতো ক'লা সেইটোৱে চবতকৈ ডাঙৰ কথা থেংক ইউ আজি আমাৰ মাজত আহি বহুত কথা ক'লা আৰু আমি কিমান কথা গম পালোঁ মানে আচৰিত পাম থেংক ইউ ছ' মাছ এইকণ সাহস কৰাৰ কাৰণে হয়তো বহুত মহিলাই তোমাৰ পৰা সাহস পাব থেংক ইউ ছ' মাছ এতিয়া আমি যেনেকৈ তেখেতৰ সৈতে বিভিন্ন কথা পাতিলোঁ তুমিতো তাইক পুৰা অন স্পট ৰেস্কিউ কৰিছিলা
চ' তুমি কি অনুভৱ কৰা মানে তাইৰ মাজত কেনেকুৱা ধৰণৰ চিমটমছ, এই ষ্টকহোম চিণ্ড্ৰম যিটো আমি পাতিলোঁ সেইটো কি ক'বা প্ৰেৰণা? ষ্টকহোম চিণ্ড্ৰমটো জেনেৰেলি আমি মানে দেখিবলৈ পাওঁ যিবিলাক অবিউজাৰ্ছ থাকে, যিবিলাক অবিউজাৰে ভিক্টিমছবিলাকক মেনুপুলেট কৰি থৈ দিয়ে, সিহঁতক চাইক'লজিকেলি অভাৰপাৱাৰ কৰে, সিহঁতৰ মানে ভিক্টিমছবিলাকৰ তেওঁলোকৰ অবিউজাৰৰ প্ৰতি এটা ছফ্ট কৰ্ণাৰ থাকে। ইট ইজ একচুৱেলি চাইক'লজিকেল কণ্ডিশ্যন বুলি ক'ব পাৰি। আৰু বহুত কেচেছত আমি দেখিছোঁ, স্পেচিয়েলি য'ত এবিউজ আছে, ভাইলেঞ্চ আছে ইনভলভড। গতিকে তাইৰ ক্ষেত্ৰতো আমি এইটো দেখিছিলোঁ ইনিচিয়েলি, যিটো কথা তাই ক'লে অলৰেডি, যেতিয়া তাই আহিছিলে আমি তাইক ৰেস্কিউ কৰা নাছিলোঁ, তাইক আমি পাইছিলোঁ, পুলিচে হেণ্ড অভাৰ কৰিছিলে আমাৰ NGO। আৰু অনাৰ পাছত ইনিচিয়েলি তাই বহুত মানে একদম নিজৰ এটা শ্বেল এটাত আছিল, মানে কথা বতৰা বেছি নাপাতে। গতিকে আমি যথেষ্টখিনি তাইক কাউন্সেলিং কৰিব লগা হৈছিল। আৰম্ভণিতে তাই কথাবিলাক কোৱা নাছিল, বিকজ কুৱাইট অবভিয়াছ তাই যিটো পৰিস্থিতি পাৰ হৈ আহিছে, যিখন পৃথিৱীৰ পৰা তাই আহিছে, গতিকে পটককৈ সহজে তাই কথাখিনি ক'ব পৰা নাছিল। এটাটো হ'ল ভয় আছিলে, বিকজ তাইৰ যিটো একিউজ যিজন ল'ৰাজন অনৱাৰে তাইক মেনুপুলেট কৰি থৈ দিছিলে, ভয় খুৱাই থৈছিলে যে তই কথাখিনি যদি কাৰোবাক ক তোৰ বিপদ আছে। দ্বিতীয় কথা, তাইক এইটোও ভয় খুৱাই থৈছিলে যে যেতিয়া মানুহে গম পাব, সমাজত গম পাব যে তই কি ধৰণৰ কাম এটা কৰি আছিলি, তেতিয়া তোৰ সমাজত স্থান কি থাকিব, তোকতো মা দেউতাই একচেপ্ট নকৰিব। গতিকে তাই সেই কথাবিলাক তাইৰ মূৰত চলি আছিলে সেই সময়ত, আৰু পটককৈ তাই আমাক সেই কথাখিনি ক'ব পৰা অৱস্থাত নাছিল। আৰু তাইৰ এটা সেই সময়ত এটা ফিজিকেল কণ্ডিশ্যন এটা আছিল, এস্থমা আছিল তাইৰ। গতিকে তাই ইমান বেছি এংজাইটি আছিলে, ইমান বেছি তাইৰ ট্ৰমা আছিলে গোটেই ঘটনাটো লৈ পেলাই, তাইৰ এস্থমাটো মানে বহুত বেছি বাঢ়ি গ'ল। গতিকে তাই দিনটোত তাই 5-6 বাৰমান সেই এস্থমাৰ যিটো পাফ বুলি আমি কওঁ সেইটো তাই ল'বলগীয়া হৈছিল। কেতিয়াবা এনেকুৱাও হয় মানে তাই উশাহ চুশাহ ল'ব নোৱাৰা হৈ পেলাই তাইক মানে আমি ডক্টৰ তাতো লৈ যাব লগা হৈছে। কিন্তু ইভেঞ্চুৱেলি যেতিয়া কথাখিনি তাই আমাক ক'ব পৰা হ'ল, আমি তাইক যেতিয়া সেই মেণ্টেল কমফৰ্টটো আমি যেতিয়া তাইক দিব পাৰিলোঁ যে এই কথাখিনি তই সঁচাকৈ কথাখিনি ক, বিকজ ল'ৰাজনে তাইৰ লগত কণ্টেক্টত কণ্টিনিউৱাছ আছিলে। আমাৰ শ্বেল্টাৰ হোমত, ৰিহেবিলিটেশ্যন হোমত নৱজীৱনত অহাৰ পাছতো তাই সেই ল'ৰাজনৰ লগত কণ্টেক্টত আছিলে। আৰু কণ্টেক্টত থকা এটাই কাৰণ, বিকজ সি তাইক এই মেণ্টেলি যিটো মানে তাইক মানে এটা কব্জা কৰি ৰাখিছিলে তাইৰ ওপৰত, আৰু তাইৰ যিখিনি পজেশ্যনছ আছিল, তাইৰ যিখিনি ফোন, তাইৰ টকা পইচা, যিখিনি তাই অলপ চলপ তাই সেই তাতে ইনকাম কৰিছিলে, সেই পইচা গোটেইখিনি সি মানে ৰাখি থৈ দিছিলে। গতিকে তাই ভয় খালে, ভয় খোৱাৰ ফলত তাই কথাখিনি কোৱা নাছিলে। তাৰপিছত যেতিয়া আমি কথাখিনি গম পালোঁ আৰু গোটেই কথাখিনি তাইক ক'লে ধুনীয়াকৈ, কেনেকৈ আমি তাইৰ মাক বাপেকক কণ্টেক্ট কৰিলোঁ, সেই ফেমিলিৰ লগত তাইক ৰিউনিয়ন যেতিয়া কৰাই দিলোঁ, যেতিয়া তাই গম পালে যে নাই আল্টিমেটলি মাক দেউতাকটো মাক দেউতাক হয়, গতিকে তেওঁলোকেও যেতিয়া কথাটো বুজি পালে, ইনিচিয়েল এটা খং আছিল তেওঁলোকৰ যে তাই কিয় এনেকৈ গুচি যাব লগা হ'ল। কিন্তু আমি তেওঁলোককো কাউন্সেলিং কৰিলোঁ যে তাই যিটো চিটুৱেশ্যন পাৰ হৈ আহিছে, গতিকে ফেমিলিৰ সেই সময়ত হয়তো যিটো কণ্ডিশ্যন আছিলে, তাইৰ যিটো এটা খং আছিল কিবা এটা মাক দেউতাকৰ প্ৰতি, আৰু এইটো বস্তু আমি একদম ৰেকাৰিং প্ৰব্লেম বুলি ক'ব পাৰোঁ, বা মেক্সিমাম এনেকুৱা ধৰণৰ কেচেছত আমি দেখিবলৈ পাওঁ য'ত ছোৱালীগৰাকী মানে নিজেই গুচি যায় ল'ৰা এজনৰ লগত। অকল ট্ৰেফিকিং বুলি নহয়, কিছুমান আমি ইলপমেণ্ট কেচেছ যিবিলাক পাওঁ আজিকালি, আমি বাল্য বিবাহ বুলিও যিটো আমি জানো, য'ত নেকি এজনী ছোৱালী, মাইনৰ ছোৱালী এজনী ল'ৰা এজনৰ লগত পলাই যায়, বয়সতকৈ কেতিয়াবা বহুত বেছি ডাঙৰ, কেতিয়াবা তেওঁলোকৰ অন্য এটা পৰিয়ালে আছে হয়তো, কিন্তু মেইন কাৰণটো হ'ল সেই মৰম যিটো লেকিং হয় নিজৰ ফেমিলিত, মানে যিটো ফেমিলিটোতো বেছিক ইউনিট হয়। গতিকে তাহাঁতৰ সেই যিটো লেক অফ লাভ, আৰু দেখিবলৈ পাওঁ যে ফেমিলিবিলাকত স্পেচিয়েলি যিখিনি অলপ দৰিদ্ৰ পৰিয়াল হয় বা অলপ মানে ইকনমিকেলি পুৱাৰ হয়, মানে তেওঁলোকৰ যিটো ফেমিলি এনভাইৰনমেণ্ট থাকে এইটো একদম মানে ষ্ট্ৰাগল এটাত থাকে কণ্টিনিউৱাছ। ঘৰলৈ কেনেকৈ আমি পইচা আনো সেইটো ষ্ট্ৰাগলত থাকে। চ' সেই হাজবেণ্ড ৱাইফ, মাক বাপেকৰ যিটো ৰিলেশ্যনশ্বিপ, সেই ৰিলেশ্যনশ্বিপটোৱে বহুত বাৰ এফেক্ট কৰে ল'ৰা ছোৱালীখিনি। আৰু ছোৱালীবিলাক বিশেষকৈ আজিকালি কি হয়, আজিকালি নহয় আগৰ পৰাই আমি দেখিছোঁ মানে, বাট এতিয়া বেছিকৈ হৈছে বিকজ ছ'চিয়েল মিডিয়া আহি গৈছে,
চবৰে হাতত এটা ফোন আছে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে তাহাঁতি ঘৰত যিটো এটেনশ্যন পোৱা নাই সেই এটেনশ্যনটো সিহঁতি ছ'চিয়েল মিডিয়াত পাই আছে। চ' ছ'চিয়েল মিডিয়াটো এটা মিডিয়াম হৈ গৈছে এনেকুৱা ধৰণৰ ছোৱালী, মানে ভালনাৰেবল ছোৱালী হওক ল'ৰাও হওক, মানে পটককৈ কোনোবাই এটা ধুনীয়া এখন ফটো দি দিলে ছ'চিয়েল মিডিয়াত আৰু লগে লগে 100টা মানুহে লাইক দি দিছে। চ' এটা ভেলিডেশ্যন এটা পায়, এটা মোকো কোনোবাই ভাল পাইছে বা ভাল পায়। চ' সেই বস্তুটো যেতিয়া ঘৰৰ পৰিৱেশত লেকিং হয়, সেই লাভ এটেনশ্যন, সেই তেতিয়া সেইটো বস্তু বিচাৰি ল'ৰা ছোৱালীবিলাকে, বা স্পেচিয়েলি যিটো আমি দেখিছোঁ মানে এডলেচেণ্ট যিটো এজৰ আছে সেইটো, আৰু বিকজ ছ'চিয়েল মিডিয়াৰ কাৰণে সিহঁতৰ ছেল্ফ এষ্টিমটোও বহুত ল' হয়। ঘৰত এই যিটো ভেলিডেশ্যন তাহাঁতি নাপায়, গতিকে দে লুক ফৰ দেট ভেলিডেশ্যন আউটছাইড। চ' এখন ধুনীয়া ফটো এখন দিয়াৰ লগে 100টা মানুহে যেতিয়া ভাল পায়, মানে মোৰো কিবা এটা ইম্পৰ্টেঞ্চ আছে, মানে ময়ো ইম্পৰ্টেণ্ট হয়। চ' সেনেকুৱা কাৰণে মানে আমি দেখিছোঁ বেছিভাগ এনেকুৱা ঘটনা যেতিয়া হয় য'ত ভিক্টিমৰ কনচেণ্ট আছে, এতিয়া মানুহবিলাকে অলপ কিছুমান বস্তু মানে ভুল ধাৰণা কিছুমান লৈ আছে। আমি ডে টু ডে যেতিয়া আমি এনেকুৱা ধৰণৰ কেছেছ পাওঁ, ইনফৰমেশ্যন পাওঁ এনেকুৱা ধৰণৰ ঘটনাৰ, আমি যেতিয়া পুলিচ ষ্টেচনত যাওঁ বা আমি ষ্ট্ৰাগলবিলাক দেখোঁ ফেমিলিবিলাকৰ, তাহাঁতি যেতিয়া পুলিচত ইনফৰ্ম কৰে যে মোৰ ঘৰৰ পৰা এনেকুৱা মোৰ অমুক বয়সৰ ল'ৰা বা ছোৱালী জনী আজি 2 বছৰ ধৰি কামত আমি ক'ৰবাত গৈছিলে, আজি ঘূৰি অহা নাই, ইমান বছৰ হ'ল একো খবৰ আমি পোৱা নাই, তেতিয়া ফাৰ্ষ্ট ৰিয়েকশ্যন হ'ল মানে যে নিজে গৈছিলে, গতিকে এইটো আমি কেনেকৈ কেছ এটা দিম। কিন্তু কথাটো হ'ল পইণ্ট ইজ নট যে নিজে গৈছিলে, কনচেণ্ট থাকিব পাৰে, বাট যিটো ল লিখা আছে, হিউমেন ট্ৰেফিকিঙৰ যিটো ল আছে, তাতে আছে যে কনচেণ্ট থাকিলেও এক্সপ্লইটেশ্যন যদি হৈছে, যদি ছোৱালীজনী বা পুৰুষজনৰ বা মহিলাগৰাকীৰ এক্সপ্লইট কৰিছে, তেওঁক কাম দিম বুলি লৈ গৈছে, কিন্তু লৈ গৈ পেলাই তেওঁক বেলেগ কিবা কামত লগাইছে, তেতিয়া ইট ইজ এক্ট অফ হিউমেন ট্ৰেফিকিং, য'ত এক্সপ্লইটেশ্যন ইনভলভ আছে। গতিকে সেইটো কাৰণে এই কেছতো আমি দেখিব পাইছোঁ যে যেতিয়া আমি তাইক ৰেস্কিউটো নহয়, মানে যেতিয়া তাইৰ একিউজজনক আমি এৰেষ্ট কৰিলোঁ, কৰি পেলাই ডাঙৰকৈ মিডিয়াত এইটো নিউজটো বাজিলে, বিকজ ইট বিকেম এ ভেৰি বিগ নিউজ, মানে ডাঙৰ কথা, তাই ইমানখিনি সাহস কৰিছে, আমিতো বাৰু তাইৰ লগত আছিলোৱে, কিন্তু তাই মানুহজনক ধৰা পেলালে, অকল এজন নাছিলে, লগতে তাৰ আৰু এজন একিউজড এজনো আছিলে। যেতিয়া কথাটো নিউজত মানে বিয়পিলে, তাৰপিছত মিডিয়াই যেতিয়া নিউজটো পিক কৰিলে, ছ'চিয়েল মিডিয়াত আমি দেখিছোঁ, আৰু ইনফেক্ট ল'ৰাজনৰ ফেমিলিৰ মানুহখিনিও মিডিয়াত আহি পেলাই এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট দিছে যে ছোৱালীজনী আগৰ পৰাই বদমাছ, তাইয়ে ল'ৰাটোক ফুচুলাইছিলে। গতিকে মানে এইটো এটা কমন ছাইড হয়, মানে ভিক্টিম ইজ অলৱেজ ভিক্টিমাইজড ফাৰ্ডাৰ। ছ'চাইটিয়ে ক'ৰবাত আহি পেলাই মানে আঙুলিয়াব সদায় ছোৱালীজনীকে, শ্বি ইজ মানে লায়েবল ফৰ অল দিছ, আৰু চ' সেইবিলাক বস্তু যে আমি কিমান চেঞ্জ কৰিব লগা আছে, হয়তো মানে কোনো ধৰণৰ মানে ইয়াৰ কোনো কি বুলি ক'ম, একো ডেষ্টিনেশ্যনে নাই চেঞ্জ, মানে ইমানখিনিলৈকে আনিব লাগিব। চ' ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ইয়াতে আমি বেছি দেৰি যিহেতু নাই, এটা কথাই মই ক'ব বিচাৰিম যে পুলিচক যেতিয়া এনেকুৱা ধৰণৰ কেছ এটা ৰেজিষ্টাৰ কৰা হয়, তেতিয়াহ'লে ইচ্ছা দি যোৱাটো ডাঙৰ কথা নহয়, বাট এইখিনি জানিব লাগিব যে ছোৱালীজনীক ৰেস্কিউ কৰি আনিব লাগে এট এনি কষ্ট। আৰু মই ইয়াতে এটা কথা ক'ব বিচাৰোঁ, টাইমটো বহুত ইম্পৰ্টেণ্ট। এতিয়া যেতিয়া আমি পাইছিলোঁ, তাই অলৰেডি ৰেস্কিউড হৈছিলে, মানে তাই ৰেড এটাত তাইক অলৰেডি ৰেস্কিউ কৰি পুলিচে এটা এনজিঅ'ত ৰাখিছিলে বম্বেত। কিন্তু যিটো আমি আদাৰৱাইজ কিছুমান কেছেছৰ ইনফৰমেশ্যন পাওঁ, যেতিয়া আমি গম পাওঁ যে ছোৱালীজনীক ৰাতিপুৱা সময়ত তাইক কোনোবা এজন ল'ৰা, এনেকৈ চিনাকি ল'ৰা এজনে লৈ গৈ পেলাই ট্ৰেইনত এতিয়া গৈ আছে। চ' সেই ট্ৰেইনত যে লৈ গৈ আছে, সেই সময়টো বহুত ইম্পৰ্টেণ্ট, পুলিচক ইনফৰ্ম কৰা সময়টো, প্লাছ পুলিচে ইমিডিয়েটলি সেই ইনফৰমেশ্যনটোৰ ওপৰত বেছ কৰি এটা একশ্যন লোৱাটো। তাৰ কাৰণে যিখিনি মানুহ আছে, মানে লাইন, মানে সেই চেইনটোত যিখিনি মানুহ ইনভলভ হৈ আছে, পুলিচ হ'ব পাৰে, NGOs হ'ব পাৰে, বা ৰেলৱে পুলিচ হ'ব পাৰে, যদি মানে ৰেলেদি নিছে বা ফ্লাইটেৰে নিছে। চ' সেই ৰেছপন্স যিটো হ'ব লাগে, টাইমটো, ৰেছপন্সৰ টাইমটো বহুত ফাষ্ট হ'ব লাগিব। নহ'লে বহুতবাৰ এনেকুৱা হৈছে আমি পাইছোঁ, য'ত ছোৱালীজনী অলৰেডি বৰ্ডাৰ ক্ৰছ কৰি গ'ল, মানে তাইক অসমৰ পৰা বাহিৰ অলৰেডি তাই বেলেগ এখন ষ্টেটত পাই গ'ল, তেতিয়া কি হয়, অলপ ট্ৰেক কৰিব দিগদাৰ হয়। গতিকে এতিয়া যথেষ্টখিনি আগতকৈ পুলিচৰ টেকন'লজিকেলিও বহুতখিনি তেওঁলোক এডভান্স হৈছে, বা এনেকুৱা কেছেছ বহুত বেছি ৰিপৰ্ট হৈ আছে, গতিকে একশ্যন লৈ আছে। কিন্তু তথাপিও বহুত কেছেছ আছে য'ত এই বস্তুটো এতিয়াও মানে অলপ হয়তো লেক কৰি আছে। এতিয়া যেনেকৈ আজি ল'ৰাটো ধৰা পৰাৰ পিছতো হি ইজ জাষ্ট ৰমিং এৰাউণ্ড ফ্ৰীলি, চ' সেইটো তুমি নাভাবানে যে প্ৰশাসনে আৰু অলপ ষ্ট্ৰিক্ট হ'ব লাগে, জুডিচিয়াৰী আৰু ষ্ট্ৰিক্ট হ'ব লাগে?
এক্সেক্টলি এতিয়া এই কেছটোতে আমি দেখিছিলোঁ চাৰ্জশ্বিটখন ফাইল কৰাৰ যিটো সময় আছিলে মানে আমি বহুতখিনি কেছটো পাৰ্চু কৰিব লগা হৈছে আমি পৰ্যন্ত CMলৈ লিখিব লগা হ'ল দুবাৰ চিঠি এই কেছটোৰ কাৰণে বিকজ ইনিচিয়েলি ইনভেষ্টিগেশ্যনটো আৰম্ভ হওঁতেই মানে বহুত শ্ল' আছিল প্ৰচেছটো গতিকে যেতিয়া আমি CMলৈ লিখিলোঁ তাৰ পাছতহে কেছটোত অলপ মানে গুৰুত্ব সহকাৰে লৈছে পুলিচে আৰু এতিয়া আমি গম পাইছোঁ ল'ৰাজন বেইলত আছে এতিয়া কোৰ্টত অলৰেডি ট্ৰায়েল এইটো আৰম্ভ হৈছে গতিকে এতিয়া বাকীখিনি এটা আমি লৰ কথাটো মই নকওঁ বাৰু কিয়কি যিখিনি এভিডেন্স আছে যথেষ্টখিনি কনক্ৰিট এভিডেন্স আছে তাইক বিক্ৰী কৰিব খুজিছিলে সি আকৌ দ্বিতীয়বাৰ তাৰ আমি গোটেই প্ৰুফখিনি আৰু গোটেই ষ্টেটমেণ্টছখিনি তাইৰ আৰু তাহাঁতৰ মাজৰ কনভাৰচেশ্যনখিনি গোটেইখিনি যথেষ্টখিনি তথ্য আছে which is sufficient to convict him কিন্তু again law will take its own course গতিকে মই এই সময়ত হেতুৰ ওপৰত একো বিশেষ মাতিব বিচৰা নাই মই ক'ব বিচৰা নাই কিন্তু ইয়েছ মানে লুপ হোলছ বহুত থাকে জেনেৰেলি এনেকুৱা কেছেছবিলাকত আৰু বহুতবাৰ দেখিবলৈ পোৱা যায় যে ভিক্টিমগৰাকীয়ে ষ্টেটমেণ্টটো চেঞ্জ কৰি দিয়ে গতিকে তাতে NGOs আমাৰ নিচিনা যিবিলাক NGOs আছে কাম কৰি আছে তেওঁলোকৰ ৰোলটো বহুত ইম্পৰ্টেণ্ট বিকজ বিভিন্ন কাৰণে ষ্টেটমেণ্টটো চেঞ্জ কৰি দিয়ে ভয় কৰে বা ভাবে যে বেছিভাগ ভয়ো কৰে আৰু বেছিভাগ হয় যে প্ৰেছাৰ এটা পায় একিউজজনৰ ফালৰ পৰা টকা পইচাৰ এটা প্ৰেছাৰ আহি যায় বা পুলিচৰ ওপৰতো প্ৰেছাৰ এটা আহি যায় গতিকে বহুত ধৰণৰ কথা আহি যায় বহুত ফেক্টৰ্ছ আছে কিন্তু এইটো কেছত আমি ভাবিম আমি সঁচাকৈ ছাকচেছফুল হ'ম যদি ল'ৰাজনে আৰু তেওঁৰ লগত যিজন মানুহ আহিছিলে তাইক নিবলৈ তেওঁলোকে এটা কনভিকশ্যন পায় মানে কেছটো সি যাতে মানে জাষ্ট কেমাহমান ইমপ্ৰিজনমেণ্ট এটা পায় জাষ্ট 2-3 মাহ জেলত থাকি ওলাই আহিলে সেইটো শাস্তি একচুৱেলি জাষ্টিফাইড নহয় যিটো তাইৰ লগত হ'ল মানে গতিকে যাতে এনেকুৱা ধৰণৰ কেছেছবিলাকত কনভিকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট তেতিয়াহে মানুহে ভয় কৰিব তেতিয়াহে ট্ৰেফিকিঙক আমি একচুৱেল মানে ৰখাব হয়তো অলপ সক্ষম হ'ম মানে তুমি অসমত কিমান ট্ৰেফিকিং হৈ আছে বুলি ভাবা কিমান পাৰ্চেন্টেজ অফ ট্ৰেফিকিং চলি আছে পাৰ্চেন্টেজ বুলি ক'বলৈ অলপ দিগদাৰ বিকজ ট্ৰেফিকিং কেছেছবিলাক ৰিপৰ্টিং খুব কম হয় গতিকে পাৰ্চেন্টেজটো ইনফেক্ট আমিতো ডে টু ডে বেচিছত মানে মান্থলি বেচিছত যথেষ্টখিনি কেছেছ পাওঁ ট্ৰেফিকিং বুলি একচুৱেলি ৰেজিষ্টাৰ নহয় কিডনেপিং বুলি ৰেজিষ্টাৰ হয় কেতিয়াবা কিন্তু বেলেগ বেলেগ আধাৰ মানে আইনৰ বেলেগ বেলেগ হেৰি লগায় ধাৰা লগায় কিন্তু একচুৱেল হিউমেন ট্ৰেফিকিং কেছ হিচাপে ৰেজিষ্টাৰ খুব কম কেছেছ হয় কিন্তু আমি যেতিয়া ঘৰৰ মানুহৰ লগত কথা পাতোঁ বা যদি ভালকৈ ইনভেষ্টিগেশ্যন কৰে পুলিচে তেতিয়া ওলাই যে এইটো এটা হিউমেন ট্ৰেফিকিং কেছ গতিকে একচুৱেল ডেটা উইল নট ৰিফ্লেক্ট দ্য ৰিয়েলিটি চবতকৈ ডাঙৰ কথা হৈছে যেতিয়া কিডনেপিং কেছ বা মানুহ ইলপমেণ্টৰ কেছ যিটো ৰেজিষ্টাৰ কৰা যায় এখন থানা তেতিয়াহ'লে মই ভাবোঁ যে 24 ঘণ্টা ফোন কৰিব নেকি বাট চাই ভিক্টিমে বা খবৰ পাব নেকি বুলি বাট চাই 24 আৱাৰ্ছ এটা ৱেইটিং পিৰিয়ড থাকে আই থিংক সেই 24 আৱাৰ্ছটোৱে চবতকৈ ক্ৰুচিয়েল হয় হয়নে সেই 24 আৱাৰ্ছটোৱে তেওঁলোকে চাৰ্চ কৰিব লাগে সেইখিনি সময়তে চাৰ্চিং মানে যিটো থাকে কৰি ল'ব লাগে নে কি ভাবা নহয় সেইটো এটা টাইম এটা থাকে মানে 24 আৱাৰ্ছ পুলিচে দিয়ে যাতে ভিক্টিমগৰাকীয়ে যদি নিজে গুচি গৈছিলে মানে উইদিন 24 আৱাৰ্ছ যদি ঘূৰি নাহে ডেট মিনছ ইট কেন বি ৰেজিষ্টাৰ্ড এজ 24 আৱাৰ্ছতে ঘটনা নঘটেনে হয় ডেফিনেটলি 24 আৱাৰ্ছ ইজ দ্য উইণ্ড' যিটো সময়ত সেই মানে মিচিংটোৰ মানে পৰা যদি কিবা বেলেগ হৈছে মানে মিচিঙৰ লগত ছোৱালীজনী ট্ৰেফিকড হৈ গ'ল হয়তো বা ভিক্টিমজন ট্ৰেফিকড হৈছে বা মাৰ্ডাৰ হৈ গৈছে সেই 24 আৱাৰ্ছটো বহুত ক্ৰুচিয়েল গতিকে সেইকাৰণে যিকোনো এটা ক্ৰাইম যেতিয়া ৰিপৰ্ট হয় চ' আৰু এতিয়া আৰু এটা কথা এই যিবিলাক আমি কথা কৈ আছোঁ এতিয়া হিউমেন ট্ৰেফিকিং হওক ভাইলেঞ্চ হওক ছেক্সুৱেল এবিউজ কেছেছবিলাক হওক এইবিলাক কেতিয়াবা কি হয় ৰিপৰ্টিং হওঁতেও বহুত টাইম গুচি যায় মানে ঘটনাটো হয়তো হৈ গৈছে কিন্তু বহুত পিছত ৰিপৰ্ট হৈছে আৰু কেতিয়াবা কি হয় আমি এনেকুৱা কেছেছ পাইছোঁ মানে য'ত 3-4-5 বছৰ ইনফেক্ট পাৰ হৈ গৈছে ভিক্টিমজনী সৰু আছিলে তাইৰ মাক বাপেকে তাইৰ বয়সটো ভালকৈ ক'ব নোৱাৰে আৰু পুলিচৰ তাত কোনো ধৰণৰ এভিডেন্স তেওঁলোকে দিব নোৱাৰে কাক দি পঠাইছিলে কোনে লৈ গৈছিলে ক'ত আছে একো ধৰণৰ কানেকশ্যন এষ্টাব্লিছ কৰিব নোৱাৰে তেতিয়া পুলিচৰ দিগদাৰ হয় ইনভেষ্টিগেশ্যনটো ক'ৰ পৰা আৰম্ভ কৰিব তেওঁলোকে আৰু বেছিভাগ কি হয় এই কেছেছ এই যিবিলাক ট্ৰেফিকিং কেছেছ হয় হিউমেন ট্ৰেফিকিং কেছবিলাকত ভিক্টিমবিলাকক লৈ যায় বেলেগ এখন ঠাইলৈ অসমত
ভিতৰতকে বেছি আমি দেখিছোঁ বাহিৰত লৈ যায় অ'কে মই আগতেও কৈছিলোঁ এই কথাটো নৰ্থ ইণ্ডিয়াত লৈ যায় হাৰিয়ানাত লৈ যায় চাউথতো তামিলনাডু আৰু এনেকুৱা ধৰণৰ এইবিলাক হাব কিছুমান হাবছ আছে য'ত বিশেষকৈ সৰু ল'ৰা ছোৱালীক লৈ যায় প্ৰষ্টিটিউশ্যন চলে প্ৰষ্টিটিউশ্যনো চলে সেইটো মানে বম্বেটো আছে এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ৰেকেটছ আছে মানে অসমৰ পৰা এইটো মানে অসমৰ গুৱাহাটীটো ট্ৰানজিট বুলি ক'ব পাৰি আৰু বাকী আমাৰ বেলেগ যিখিনি ডিষ্ট্ৰিক্ট আছে কিছুমান হটস্পট ডিষ্ট্ৰিক্ট আছে তাত হটস্পট এৰিয়াজ এইবিলাক য'ত এইটো খুব কমন মানে গৈ আছে তাৰ পৰা ছোৱালী মানে লৈ গৈ আছে গতিকে এইটো বস্তু ৰখোৱাটো বহুত টান বিকজ এইটো এটা ইণ্ডিভিজুৱেলৰ চেষ্টাত নহ'ব এইটো মানে এটা ইণ্টাৰ ষ্টেট এটা কৰ্ডিনেশ্যন লাগিব প্লাছ এটা মেপিং কৰিব লাগিব যে কোনবিলাক ডিষ্ট্ৰিক্টছত বেছিকৈ এইবিলাক ৰিপৰ্ট হৈ আছে কোনবিলাক এৰিয়াজত বেছিকৈ হৈ আছে তাত কিবা ধৰণৰ ডেটাবেছ এটা লাগিব যে মানুহখিনি কিয় গৈ আছে ক'ত গৈ আছে সেই ইনফৰমেশ্যনটো গাঁৱৰ মুৰব্বীসকলে জানিব লাগিব এতিয়া এনেকুৱা হয় মানে বহুত মানুহ এতিয়া আমি দেখিছোঁ গুৱাহাটীলৈ বহুত মানুহ সৰু সৰু টাউনছবিলাকৰ পৰা গাঁওবিলাকৰ পৰা মাইগ্ৰেট হৈ আহি আছে গতিকে আমাৰ তাত এনেকুৱা কিবা ডেটাবেছ আছে নেকি এই মানুহবিলাক যে আহিছে গুৱাহাটীত আহি পেলাই ইয়াতে আছে নে ইয়াৰ পৰা আৰু ক'ৰবালৈ গৈ আছে চ' সেনেকুৱা ধৰণৰ এটা ছিষ্টেম এটা আমি ক্ৰিয়েট কৰিব লাগিব যাতে আমি গম পাই থাকোঁ গতিকে তেতিয়াহে চাগে আমি ক'ৰবাত আমি সেইটো ৰখাব পাৰিম আৰু এজ এ হিউমেন বিং আমাৰ এখন সমাজ হিচাপে আমাৰ এটাই ডিউটি যে এনেকুৱা ধৰণৰ ভিক্টিমছক আমি বেয়া চকুৰে বা জাজমেণ্টেল চকুৰে নাচাই পেলাই আমি তেওঁলোকক হয়তো সংস্থাপন দিয়াত সহায় কৰিব লাগে আমি তেওঁলোকক হয়তো আমাৰ নিচিনাই সমান চকু দি চোৱাটো খুবেই উচিত হৈ পৰিছে আৰু লগতে দে কেন ইভেন ষ্টাৰ্ট এ নিউ লাইফ কাৰণ অলৰেডি এটা নতুন লাইফত যিহেতু পাইছে পুৰণা লাইফটোত ইমান কলা অধ্যায় অহাৰ পিছতো তেওঁলোকে হয়তো মুভ আউট কৰিব পাৰিছে দেট ইজ অনলি আ বিগ থিং আৰু তাকে আমি গোটেই মানুহসকলে সমৰ্থন কৰি পেলাই তেওঁক আগবঢ়াই লৈ যাব লাগে ডেছপাইট অফ জাজিং ইয়া পইণ্টিং আউট দ্য কেৰেক্টাৰ্ছ হয়নে চ' থেংক ইউ ছ' মাছ প্ৰেৰণা বহুতখিনি কথা পাতিলোঁ আৰু সঁচাকৈ অঞ্জলি ডেকা যিটো নাম আমি দিছোঁ খুবেই মানে এটা ডাঙৰ এজ এ কেৰেক্টাৰ আমাক বহুতখিনি কথা ক'লে তেখেতে কেনেকৈ ভিক্টিমাইজড হৈছিলে আৰু কেনেকৈ ওলাই আহিলে চ' আশা কৰোঁ নৱজীৱনে যাতে আৰু বেছি ভাল কাম কৰি যাওক এণ্ড মই এজ কৃষ্ণাক্ষী শৰ্মা সদায় আছোঁ আৰু ফ্ৰম ডে ওৱান মই যেতিয়াৰ পৰাই জানিছোঁ নৱজীৱনক সদায় ছাপোৰ্ট কৰি আহিছোঁ আৰু ফিউচাৰত আমি এনেকুৱা ধৰণৰ কেছেছ কিছুমান পডকাষ্ট তোমাৰ সৈতেও কৰিম বুলি আশাবাদী ঠিক আছে থেংক ইউ থেংক ইউ ছ' মাছ